অসম থ্ৰ PIQ লেন্স PIQৰ মাজেদি অসম কেনেকৈ চাম এইটো এটা PIQ যোৱা বছৰ APSC CCEত হোৱা পলিটিৰ 4টা কুৱেশ্যনছ আহিছিল এই 4টা কুৱেশ্যনৰ এই কুৱেশ্যনটোৰ লিংক 2025 চনত আহিছিল 2013 চনত অহা CDPO যোনটো এক্সাম আছিল সেই কুৱেশ্যনটোৰে এটা মডিফাইড ভাৰ্জন এটা তেনেকৈ তাৰ ইটোৰ কুৱেশ্যনছো আৰু যাৰ যোনটো নেক্সট কুৱেশ্যনছ আহিছিল এবাউট ফাৰ্ষ্ট এছেম্বলি কেতিয়া ইনোভেট কৰা হৈছিল বা আপোনাৰ যোনটো প্ৰভিন্সিয়েল ইলেকশ্যনৰ ওপৰত সেইটোৰো এগেইন কুৱেশ্যন APSCত 2006 নে 7ত তাৰ কুৱেশ্যনছটো ওৱান লাইনাৰত আহি গৈছিল ইয়াত জাষ্ট ষ্টেটমেণ্ট বনাই দিছে আজি মই সেইকাৰণে কি কৰিছোঁ এইখিনি যোনখিনি ডিপাৰ্টমেণ্টেল কুৱেশ্যনছ এই টপিকটোৰ ওপৰত আছাম পলিটিৰ দুটা টপিক আছে এটা টপিক পোষ্ট ইণ্ডিপেণ্ডেণ্টৰ পৰা মই আজি মেইন বেচিকেলি 1937ৰ পৰা এই গোটেই আমাৰ আৰম্ভ কৰিম আৰু পোষ্ট ইণ্ডিপেণ্ডেন্সৰ কেইটামান টপিক ইয়াত যোনটো নাথাকে কিন্তু মই কৈ দিম চাওক এতিয়া কথাটো হ'ল আজি সেইখিনিৰ পৰা মই কি কৰিম এই যোনটো ডিপাৰ্টমেণ্টেল কুৱেশ্যনছ আহিছে ডিপাৰ্টমেণ্টেল কুৱেশ্যনছবোৰৰ পৰা মই এটা ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰিছোঁ ৰিভাৰ্ছকে কি কৰিছোঁ ৰিভাৰ্ছকে ধৰি লওক এই ষ্টেটমেণ্টবোৰ এতিয়া কুলধৰ চলিহা তো কুলধৰ চলিহাৰ ওপৰত মই তেওঁৰ পলিটিকেল এক্টিভিটিখিনি মই আপোনাৰ আজি এটা নোট টাইপত বনাইছোঁ যেনেকৈ আপুনি মহেন্দ্ৰ মোহন চৌধুৰী বা আপোনাৰ কাইলৈ মহম্মদ ছাদুল্লাহ তো এই গোটেইখিনি তেওঁলোকৰ মই এটা ৰিভাৰ্ছ নোট বনাইছোঁ এই নোটটোৰ পৰা আজি মই ইয়াত এই গোটেই তাৰে অভাৰভিউ দিম আৰু ক্লাছ আজি হিষ্টটোত এইটো একচুৱেলি যোনটো পলিটিকেল হিষ্ট্ৰীটো ইয়াত অলপ হিষ্ট্ৰী নিচিনাও আছে প্ৰথমখিনিত কিন্তু অল আৰ পলিটিকেল হিষ্ট্ৰী তো সেইটোৰ আপোনাৰ একদম কমপ্লিটলি ক্লিয়াৰ হৈ যাব আপোনাৰ কিছুমান আমাৰ ফেক্সুৱেল বস্তু ক্লিয়াৰ হ'ব কেনেকৈ ফেক্সুৱেল বস্তু কোনবোৰ এই ধৰি লওক বোলে আম্বেদকাৰৰ যোনজন 7জনীয়া ড্ৰাফটিং কমিটি আছিলে ন এখন যোনখন আমাৰ কনষ্টিটিউশ্যন ফ্ৰেম কৰোঁতে কনষ্টিটিউশ্যন এছেম্বলিত তাত অসমৰ কোনে ৰিপ্ৰেজেণ্ট কৰিছিল কনষ্টিটিউশ্যন এছেম্বলিলে অসম বিধানসভাৰ পৰা 8জন মানুহ পঠিওৱা হৈছিল সেই 8জনৰ বিষয়ে আমি অলপ জানি ল'ম যে কোনজন ক'ৰ আছিল কোনজনে তেওঁৰ মানে বিশেষ ৰোলটো কি আছিল সেই সময়ত তাৰো উপৰিও এতিয়া ধৰক সেই সময়ত দেখিম যে আমি কি হয় গোপীনাথ বৰদলৈ এতিয়া গোপীনাথ বৰদলৈ আমি কথা জানো তেওঁৰ কি ৰোল আছিল লাইন ছিষ্টেমত গোপীনাথ বৰদলৈ কি ৰোল তাৰপিছত সেই লাইন ছিষ্টেমে পাছলৈ কেনেকৈ গৈ কি হ'লগৈ যোনটো আজি আমি 6 শিডিউল বুলি কওঁ যাৰ এই 6 শিডিউলৰ কেনেকৈ বীজটো তাত লুকাই আছিল এইটো আমি সেইবোৰ টেকনিকেল কিছুমান বস্তু আমি ডিছকাছ কৰিম টেকনিকেল কনচেপ্ট লাইক লাইন কনচেপ্ট মানে কি হয় লাইন ছিষ্টেম কি হয় অসমত লাইন ছিষ্টেমৰ বাহিৰেও তেতিয়া তাৰ আগত যেতিয়া 1946ত কি হৈছিল কি অসুবিধা হৈছিল যে অসমক কি কৰিছিল অসম প্ৰায় মানে বাংলাদেশী হোৱাৰ পৰা আমি কিবাকেহে বাচিছিলোঁ হয় আজি আমি বাংলাদেশী হ'লোহেঁতেন নহয় তেতিয়াৰ পাকিস্তানী আজি বাংলাদেশীয়ে হ'লহেঁতেন অসম কিন্তু কিবাকে গোপীনাথ বৰদলৈ ভীমবৰ দেউৰী বা আপোনাৰ বাকী যোনকেইজন ট্ৰাইবেল লীগৰ আপোনাৰ লিডাৰ কেইজন ৰূপনাথ ব্ৰহ্ম এই তেওঁলোকৰো মই অলপ কি কৰিব চাম এটা অভাৰভিউ দিব চাম ফেক্সুৱেল এজ ৱেল এজ টেকনিকেল যে আপোনাৰ কি আছিলে টেকনিকেল আৰু কিছুমান টেকনিকেল কোনবোৰ আমাৰ অসুবিধা হয় অসম বিধান পৰিষদ বা অসম বিধানসভা দুইটা বেলেগ বস্তু বিধান পৰিষদ মানে কি কওঁ আছাম লেজিছলেটিভ কাউন্সিল যোনটো এটা এডভাইজাৰী বডি যাৰ ইতিহাস অলপ পুৰণি কিন্তু আমাৰ যোনখন অসম বিধানসভাৰ কি হয় যাৰ আমাৰ ইতিহাস কেতিয়া 1937 তো 1937ৰ পৰাই আমাৰ অসম বিধানসভাৰ ইতিহাস হয় এপ্ৰিল মাহৰ পৰা তো এইটোলৈ এটা কুৱেশ্যনছ আহিছিল সেই 37ৰ পৰা আৰু প্ৰি ইণ্ডিপেণ্ডেন্স টাইমত আৰু পোষ্ট ইণ্ডিপেণ্ডেন্স টাইমত দুইটাৰে পলিটিক্সটো কিন্তু সুধি আছে প্ৰি ইণ্ডিপেণ্ডেন্স মানে ধৰি লওক পৰাধীন অসমত মানে পৰাধীন ভাৰতত আমাৰ দুবাৰে কি হৈছিল ইলেকশ্যন হৈছিলে তো সেইটো ইলেকশ্যন এটা হৈছিল 37ত তাৰপিছত 9 বছৰৰ পিছত 1946 9+9 কৰিলে 37ৰ পৰা কৰিলে 1946ত আৰু এটা ইলেকশ্যন হ'ল সেই দুটা ইলেকশ্যনত দেখিব দুজন মানুহে মূলতঃ আপোনাৰ কি কৰি থাকিব ৰুল কৰি থাকিব ৰুল মানে তেতিয়া কৈছিল প্ৰিমিয়াৰ বুলি কয় বা প্ৰাইম মিনিষ্টাৰ কয় আজিৰ নিচিনাকৈ মুখ্যমন্ত্ৰী নকয় তো প্ৰিমিয়াৰ তেতিয়া কোন আছিল এজন হ'ব আপোনাৰ সৈয়দ ছাদুল্লাহ আৰু তাৰ পাছত আপোনাৰ আহিব কি হয় গোপীনাথ বৰদলৈ এই সৈয়দ ছাদুল্লাহে দেখিব যে সেই কম সময়ৰ ভিতৰত 1 বছৰ 2 বছৰ 1 বছৰ মানে এনেকৈ খুব কম সময় 5 বাৰ টোটেল কি দেখিব আপোনাৰ চেঞ্জ হৈ থাকিব মানে
বৰদলৈ আকৌ পততে মানে হেৰি কৰিব, আকৌ চদুলাই ল'ব, মাজতে গভৰ্ণৰ ৰুলো চলিব। যেতিয়া গভৰ্ণৰ ৰুলৰ কথা কৈছোঁ, এই গভৰ্ণৰ ৰুলটো আমাৰ ইভেন ইণ্ডিপেণ্ডেণ্ট এৰিয়াটো অসমত কোনবাৰ হৈছিল, কাৰ দিনত, প্ৰফুল্ল মহন্তৰ দিনত নে হিতেশ্বৰ শইকীয়াৰ দিনত, কোনজন চিফ মিনিষ্টাৰৰ দিনত, সেইটো যোনটো আমাৰ পষ্ট ইণ্ডিপেণ্ডেন্স পলিটিক্সটো, সেইটোৰো পৰীক্ষাত আহে। তাৰ ওপৰতো আমি গোটেই এটা আজি আমি কনচেপ্টটো ক্লিয়াৰ কৰিব ট্ৰাই কৰিম, আৰু শেষত আমি একদম এণ্ডত আমি এইটো বস্তু চাম, 6 শিডিউল কমিটি, বৰদলৈ কমিটি, এইখিনি চোৱাৰ পাছত আমি লাষ্ট কোনখিনি চামগে, ঘূৰি চাম বিফৰ 97 আমাৰ ষ্টেটটো কেনেকুৱা আছিল, যে কাউন্সিল যোনটো এডভাইজাৰী কমিটি আছিল, সেই এডভাইজাৰী কমিটিটোত যোনকেইজন অসমীয়া মানুহ কোন আছিল, পদ্মনাথ গোহাঁই আছিল নে আপোনাৰ গোপীনাথ বৰদলৈ সেই এডভাইজাৰী কাউন্সিলখনত মেম্বাৰ আছিল নে তেতিয়া? কাউন্সিল মানে যোনখন লেজিছলেটিভ, মই কাউন্সিলৰ কথা কৈছোঁ। এই গোটেইবোৰৰ ওপৰত কুৱেশ্যনছ আহি আছে, তো তাক লৈ মই এই গোটেই হেৰিটো ডিজাইন কৰিছোঁ, তাৰ এইখিনি মই আনিম। তো এইটো মোৰ এটা একচুৱেলি কি হয়, যোনটো আমাৰ ইণ্টিগ্ৰেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰেম চলি আছে ক্লাছটোৰ, তো সেইটোৰে এটা পাৰ্ট, এইটো যোৱা আজি 4 দিনৰ পৰা এইটো ষ্টাৰ্ট কৰিছোঁ, মই ইণ্ট্ৰডাক্টৰী ক্লাছবোৰ আৰম্ভ হৈছে, তো তাৰে এটা পাৰ্ট। তো তাৰ হিচাপত মই গোটেইখিনি মই দিব চেষ্টা কৰিম, ইভেন মডাৰ্ণ অসমলৈকে, মডাৰ্ণ অসমৰ কোনজন আমাৰ লংগেষ্ট CM, তাৰ ওপৰত কোনজন শ্বৰ্টেষ্ট CM, তাৰ ওপৰতো কুৱেশ্যনছ ডিপাৰ্টমেণ্টেলত আহিছে। তো গতিকে আপুনি এইটো বস্তু ধৰক, তাত আপোনাক এটা কৰ্ণলজি বনাই দিব পাৰে। যোৱাবাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে, বহুতৰ এইটো মূৰৰ পৰাই গৈছে, মূৰৰ পৰা কিয়, কাৰণ আপোনাৰ ধৰক এইটো কি হয়, যে আপোনাৰ এজন যোনটো স্পীকাৰৰ কুৱেশ্যন আহিছিল যোৱা বছৰ নহয়, তাৰ আগৰবাৰ পুলকেশ বৰুৱা, কুলধৰ চলিহা, দেৱেশ্বৰ শৰ্মা, মহেন্দ্ৰ মোহন চৌধুৰী, কোনজন আপোনাৰ স্পীকাৰ আপোনাৰ ধৰক মানে আগত আছিল পিছত আছিল, বা কেতিয়াবা এনেকুৱাও কৰিব পাৰে কোনকেইজন স্পীকাৰ অসম বিধানসভাৰ, যেনেকৈ UPSCত এই কুৱেশ্যনবোৰ সোধে, যেনেকৈ কোনোবা এজন যদি আপোনাৰ প্ৰেচিডেণ্ট, তেওঁ আপোনাৰ মানে কিবাকে হাইকোৰ্টৰ জাজো আছিল বা সুপ্ৰিম কোৰ্টৰ জাজ আছিল, তেতিয়াও আপোনাক সোধে। প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট হ'লে এইটো কথাও সোধে, তেনেকৈ ইয়াতো সুধিব পাৰে। কুৱেশ্যনছ আপোনাৰ আজিকালি ডিপ যাব পাৰে, তো তাৰ লৈও আমি অকণমান মই আপোনাক এটা হিডেন আপোনাৰ ধৰক এইখিনি দিম, ক্লেৰিটি দিবলৈ মই চেষ্টা কৰিম। তো এইটোৱে আছিল আমাৰ ফাৰ্ষ্ট অভাৰভিউটো। কি হ'ব আপুনি গম পালে, পেন পেঞ্চিল লৈ লওক। তো ফাৰ্ষ্ট আমি আৰম্ভ কৰোঁ 7 এপ্ৰিল 1937। তো 7 এপ্ৰিল 1937তে অসম কি হৈছে, কিহৰ কথা কৈছোঁ, বিধানসভা আপোনাৰ এষ্টাব্লিছ হয়। এতিয়া 37 কিয় চাওক, ব্ৰিটিছে যেতিয়া, সেইটোতো ব্ৰিটিছ চলি আছিলে, ব্ৰিটিছ ৰাজ চলি আছে, কিবা আমি কেইখনমান সেইবোৰ হিষ্ট্ৰীত আমি এক্টবোৰ পাওঁ। কি এক্ট পায়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909, 1909, 1919, আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লাষ্টখন কোনখন, 1935, GOI হয়নে, ভাৰত চৰকাৰ আইন যোনখন কওঁ 1935। 35খন অহাৰ লগে লগে কি কৰিলে, যিমানবোৰ প্ৰভিন্স আছিল, অসম এতিয়া প্ৰভিন্স, তো সেইবোৰত কি ক'লে, যে আমি কি কৰিম, এতিয়া বিধানসভা আপোনাক কি কৰা হ'ব, এড কৰা হ'ব। এতিয়া আপুনি বিধান সভা থাকিব, যোনটো আপুনি তাৰ আগলৈকে কি আছিলে, কাউন্সিল। সেইটোৰ হিষ্ট্ৰী একদম লাষ্টত চাম, লাষ্টত মই কৈ দিম 37ৰ আগত কি হৈ আছিল, এইটো ক্লিয়াৰ হৈ যাব। কিন্তু 37লৈকে আমাৰ কি, বিধান সভা আছিলে। আজিৰ যোন বিধানসভা, তেনেকুৱা ধৰণৰ বিধানসভা এখন আছিল। কিন্তু আপোনাৰ যোনটো অসমৰ বাউণ্ডেৰী, তেতিয়াৰ সময়ত কেইটামান বুজিবৰ কাৰণে মই এটা কথা কওঁ, তেতিয়াৰ যোনটো বাউণ্ডেৰী আছিল, অসমৰ বাউণ্ডেৰীটো আজিৰ নিচিনা নহয়। যেনেকৈ আপুনি আজি এতিয়া অসমত আপোনাৰ 126টা বাউণ্ডেৰী, বা আমাৰ এইটো লিমিটেড বাউণ্ডেৰী, সেইটো নহয়। গোটেই নৰ্থ ইষ্টৰ আমাৰ এইকেইখন লুচাই পাহাৰ পৰা আদি কৰি মেঘালয়, অৰুণাচল, এই গোটেই আপোনাৰ অঞ্চলবোৰ কি হৈ আছিল, আমাৰ ইয়াত সোমাই আছিলে। তো আপোনাৰ ইভেন আপোনাৰ কি হয়, তাত যোনটো চিলেট জিলা, বাংলাদেশৰ যোনখন ৰেফাৰেণ্ডাম হৈ পেলাই চিলেটখন, সেইটোৰ ওপৰতো APSC কুৱেশ্যন সুধিছে, যে ৰেফাৰেণ্ডাম হৈ পেলাই চিলেটখন বাংলাদেশৰ পিছত ইষ্ট পাকিস্তানৰ পাৰ্ট হ'ল, আজি এইখন বাংলাদেশৰ পাৰ্ট। তো সেইখনতো তাৰ পৰাও ৰিপ্ৰেজেণ্টেটিভ আছিল। তেতিয়াৰ যোনটো সমষ্টিৰ ছিষ্টেমটো বা কনষ্টিটুৱেঞ্চি যোনটো কনচেপ্টটো, সেইটো আজিৰ নিচিনা নহয়। কিন্তু আজি যেনেকৈ ধৰক এতিয়া 126টা অসমত সমষ্টি আছে, তাৰমানে জিঅ'গ্ৰাফিকেল এৰিয়া 126টা আছে, তেতিয়া তেনেকুৱা নহয়। তেতিয়া কি আছিলে, আপুনি এটা সমষ্টিতে, ইভেন ধৰি লওক এই গুৱাহাটী সমষ্টিটো, এই গুৱাহাটী সমষ্টিটোৰ এতিয়া ধৰক বোলে কামৰূপ চাউথ, তাৰ পৰা কামৰূপ চাউথ বুলি ক'লে চাদুল্লাই তাৰ পৰা খেলিব, কামৰূপ আকৌ বেলেগ এটা কোনে খেলিব, আপোনাৰ গোপীনাথ বৰদলৈ। আৰু মানে ইভেন এনেকুৱা আছিল, মুছলিম মানুহে মুছলিমকে ভোট দিছিল, যোনটো আপোনাৰ কমিউনেল আছিল। আৰু ইভেন ট্ৰাইবেলৰ কাৰণে যোনকেইটা ৰিজাৰ্ভ চিট আছিল, 4টা চিট ৰিজাৰ্ভ আছিল, তো ট্ৰাইবেল লীগে য'ৰ পৰা ইলেকশ্যন খেলিছিল, তো সেইকেইটা আপোনাৰ কি আছিল, ট্ৰাইবেল মানুহে তাত ভোট দিছিল। আৰু বাকী কেইটা আছিল জেনেৰেল চিট বা অপেন চিট, অপেন চিটত অপেন মানুহে ভোট দিছিল। তো সেইটোকে আমি আপুনি কি কৰোঁ, আমি ছেপাৰেট ইলেক্টৰেট, বা আমি সেইটো হিষ্ট্ৰীত এই কথাটো
পঢ়োঁ হয়নে বাজা কামটা আমি কমিউনেল ইলেক্টৰেট বুলিও কয় ঠিক আছে এইটো অসম এতিয়া মিনি ইণ্ডিয়া বুলিও কয় এইটো আৰু আপুনি ৱেবছাইটত পাৰ তাক উঠাই দিছোঁ যি নহওক এতিয়া কথা হ'ল মই ক'লোঁ যে 2 আগষ্টত এতিয়া মই কি কৈ আছিলোঁ ক'ৰ পৰা ক'ত পাই গ'লোগৈ উৰি উৰি যে কৈছিলোঁ 1937ত ষ্টাৰ্ট হ'ল কিয় 1937 বিকজ 1935ত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে এখন আইন প্ৰণয়ন কৰিলে যে প্ৰভিন্সবোৰত বা ৰাজ্য চৰকাৰসমূহত এতিয়া এছেম্বলি খুলি দিম আমি বাছ খুলি দিলে 2 বছৰ লাগিল 2 বছৰ লাগি এই আপোনাৰ 2 আগষ্ট 1935তে কৰিছিলে আৰু এইপিনে আহি পালেহি কেতিয়া 1937 অলমষ্ট 2 বছৰ সময়ৰ পিছত অসমত আপোনাৰ খুলিল এতিয়া কথা হ'ল যোনখন আপোনাৰ ইয়াৰলৈকে এতিয়া ইয়াৰ আগত কি আছিলে অসমত অকলনি কাউন্সিল যাৰ কথা মই লাষ্টত পঢ়িম বুলি কৈছোঁ কাউন্সিলখন কি আছিল এখন এডভাইজাৰী এইখন আপোনাৰ ইলেক্টেড দেখিছেনে এছেম্বলি যোনটো কনচেপ্টটো আহিল এইটো ইলেক্টেড মানে এইটো ভোট হয় এটা ভোট হয় মানে তাত ভুল নাযাব ব্ৰিটিছে ভোট আজিৰ গতে আপুনি 18 বছৰ হ'লে মানুহে ভোট দিব নোৱাৰে অনলি 10% to 11% মানুহে ভোট দিব পাৰিছিল যোনবোৰ আৰু ভোট দিবৰ কাৰণে বহুত অদ্ভুত ক্ৰাইটেৰিয়া আছিলে আপুনি ধনী মানুহ হ'ব লাগিব আপুনি সুবেদাৰ কিবা টাইটেল থাকিব লাগিব আপুনি ৰেজিষ্টাৰ্ড মানুহখিনি হ'লে আপুনি গ্ৰেজুৱেট হ'ব লাগিব কিবা কিবি বহুতখিনি আমাৰ ইমান ডিটেইল দৰকাৰ নাই কিন্তু তেনেকুৱা ক্ৰাইটেৰিয়া আছিল য'ত লিমিটেড মানুহে ভোট দিব পাৰিছিল ধৰি লওক আৰু ভোটৰ আৰু ডিভিজনবোৰ সিটবোৰৰ ডিভিজন আছিল এটা সিট ওমেনৰ কাৰণেও আছিল ডিভিজনবোৰ অদ্ভুত ধৰণৰ তাত যেনেকৈ মানে মুছলিমৰ সিটত মুছলিমেহে খেলিব তাত ট্ৰাইবেলৰ সিটত ট্ৰাইবেলে খেলিব ওপেন সিটত ওপেনে খেলিব আৰু ভোট দিয়া মানুহখিনিও তেনেকুৱা আপোনাৰ কি হ'ব লাগিব টিপটপ মানুহ হ'ব লাগিব এইবোৰ আপোনাৰ সাধাৰণ চাহ জনতা মজদুৰে আজিৰ নিচিনাকৈ আমি আজিৰ যোনটো আমাৰ এই সৌভাগ্য আপুনি মই ভোট দিবলৈ নেপালোহেঁতেনে ব্ৰিটিছৰ দিনত আৰু বহুত কম মানুহে ভোট দিছিল যি নহওক এতিয়া ভোট দিছিলে দি পেলাই আপোনাৰ কি কৰিলে সিলেক্ট কৰিলে এতিয়া ধৰক সেইটোৱে ক'লোঁ তেতিয়া তাৰ মানে কি হ'ল 37তে অসম বিধানসভা প্ৰথমবাৰৰ কাৰণে বাই কেমেৰেল হ'ল এই কুৱেশ্যনবোৰ দিয়ে এতিয়া বাই কেমেৰেল মানে কি বোলেতো বাই কেমেৰেল মিনছ এইবোৰ পলিটিত পঢ়ি আহিছোঁ দুখন সদন যেনেকৈ এতিয়া আমাৰ ইণ্ডিয়ান যোনখন পাৰ্লিয়ামেণ্টখন বাই কেমেৰেল ন কি থাকে তাত লোকসভা থাকে ৰাজ্যসভা থাকে কিন্তু অসম বিধানসভা ইউনি কেমেৰেল কাৰণ অকণ বিধানসভাই আছে বিধান পৰিষদ বা কাউন্সিল নাই আছিল এতিয়া নাই যেতিয়া দেশ স্বাধীন হ'ল স্বাধীন হোৱাৰ পিছত কাটি দিলে গোটেই ইণ্ডিয়াতে কাটিলে নেকি নাই কিছুমান ষ্টেটত এতিয়াও আছে বিহাৰ সেইবোৰ আমি পলিটিত পঢ়োঁ হয়নে খালি বুজিবৰ কাৰণে মই বস্তুটো একদম ধৰি লৈছোঁ আপুনি একো মানে আইডিয়া নাই আপুনি একদম লুচিতকৈ বুজিবৰ কাৰণে এইটো কথা কৈছোঁ যে কি হয় যেনেকৈ বিহাৰ মানে কৰ্ণাটকা এইবোৰত এতিয়াও আপোনাৰ বিধান পৰিষদ বা বিধানসভা দুখনেই যেনেকৈ মহাৰাষ্ট্ৰত 2খন সদন চলি আছে কিন্তু আমাৰ অসমত অকল এখন যোনখন চলি আছে ঠিক আছে তেতিয়া আছিল তো এতিয়া কথা হ'ল ইয়াৰ এতিয়াৰ কথা হ'ল এতিয়া যেতিয়া ইণ্ডিপেণ্ডেঞ্চ পালে তো ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পাছত মই যেতিয়া ক'লোঁ কেইটামান ফেক্টছ লাগে এতিয়া ফেক্টছটোত কেইজনমান মানুহ যাৰ আমি মানে খুব কুৱেশ্যনছ ৰিপিটেডলি সুধি আছোঁ যাৰ কথা সুধি থাকে এজন হৈছে সৈয়দ ছাদুল্লাহৰ কথা এইকাৰণে সোধে তেওঁ প্ৰথম প্ৰিমিয়াৰ আছিল ফাৰ্ষ্ট কথা এইটো আমি জানো প্ৰিমিয়াৰ মানে তেওঁ প্ৰধানমন্ত্ৰী আছিল কেতিয়া যেতিয়া অসমত যেতিয়া আপোনাৰ ইলেকশ্যন হ'ল ফাৰ্ষ্ট ব্ৰিটিছৰ অনুমত প্ৰথমবাৰৰ কাৰণে ইলেকশ্যন কেতিয়া হ'ল 1936ত 1936 চনত 1936ত ইলেকশ্যন হ'ল ইলেকশ্যনত নহয় চৰি 1937ত 6 নহয় 37ৰ যোনখন ইলেকশ্যন আছিল যদিও কংগ্ৰেছে মেজৰিটি পালে কিন্তু আপোনাৰ গভৰ্ণমেণ্ট কোনে বনালে সৈয়দ ছাদুল্লাহ আছিল আছাম ভেলী মুছলিম পাৰ্টিৰ তেওঁৰ আপোনাৰ কি পিছত এইটো মুছলিম লীগে বুলি আমি ক'মগৈ আৰু তো আপোনাৰ কি হয় মুছলিম পাৰ্টিৰ তেওঁ লিডাৰ তো তেওঁ লিডাৰ আছিলে তেওঁ বনালে তো তেওঁক আপোনাৰ ছাপৰ্ট কোনে কৰিছিল সেইটো সেই ফাৰ্ষ্টবাৰত তেওঁক ছাপৰ্ট কৰিলে ট্ৰাইবেল লীগৰ পৰা তেওঁ ছাপৰ্ট পালে তাৰপিছত তেনেকৈ আপুনি ধৰক ইউৰোপিয়ান যোনবোৰ টি প্লেণ্টাৰ্ছ পাৰ্টি আছিল তাৰ কাৰণে 9টা ছিট আছিল বিশ্বাস কৰক ইউৰোপত মানুহ আছিল মাত্ৰ 9,000 মানুহৰ কাৰণে কি 3,000 মানুহ ইউৰোপিয়ান মানুহ অসমত সেই 9,000 মানুহে মানে 3,000 মানুহে 9টা ছিট ৰিজাৰ্ভ আছিল তাহাঁতৰ কাৰণে মানে এটা ছিটৰ এগেইনষ্টত 300 মানুহ কিন্তু আপুনি গোটেই গোৱালপাৰা কোকৰাঝাৰ গোটেই পৃথিৱীখন গোটেই জেগাৰ এই 5খন 6খন আজিৰ দিনত 6-5খন ডিষ্ট্ৰিক্ট সাঙুৰি তাৰ কাৰণে এজন মানুহ য'ত এটা জেনেৰেল ছিটত এটা ছিটত আৰু এগেইনষ্টত আপুনি লাখ থাকে ইউৰোপিয়ান এটা ছিটৰ এগেইনষ্টত ইমান আছিলে বাৰু যি নহওক সেইবোৰ বাদ দিওঁ আমি ছাদুল্লাহতে ফ'কাছ কৰোঁ তো ছাদুল্লাহত কি হয় তো ছাদুল্লাহৰ আৰু কেইটামান আপোনাৰ তেওঁ পজিটিভিটিও আছে নিগেটিভিটিও আছে যোনকেইটা আমি অসমৰ কাৰণে তেওঁক এজ এ নিগেটিভলিয়ে পৰ্ট্ৰে কৰে যি নহওক আমি এইবোৰত নাযাওঁ কমপ্লিটলি পলিটিক্সত যাওঁ তো পলিটিক্সটো কি হয় তাৰ আপোনাৰ ধৰক তেওঁক আপোনাৰ কি কৰিছিল লয়াৰ আছিল বেকগ্ৰাউণ্ড লয়াৰ আছিল অসমীয়া মুছলিম মানুহ আছিলে তো কি আছিলে আছাম ভেলীতে তেওঁ ইয়াতে কৰিছিল নগাঁৱত জন্ম গুৱাহাটীৰ পৰা ইলেকশ্যন খেলে তেওঁক আপোনাৰ কি কৰিলে যোনজন ছাৰ জন এণ্ডাৰছন আপোনাৰ কি কৰিছিলে তেওঁক জাজশ্বিপ প্ৰভাইড কৰিছিল যে এইটো কুৱেশ্যন আহিব পাৰে কিন্তু মানে হেৰিয়ৰ কুৱেশ্যন এটাত মই এইটো দেখিছোঁ কিবা আপোনাৰ
বেলেগ কৰবাৰ মানে সাৰ্চ কৰি থাকোঁতে কিবা এইবোৰ ডিএমই নে তেনেকুৱা টাইপৰ কি এক্সাম এপিএছচি নহয় কিন্তু এইটো সুধিছে মানে কোনজন লিডাৰে অসমৰ পৰা জাজ চিট কলকাতা হাইকোৰ্টৰ পাইছিল কিন্তু অফাৰ কৰিলে কিন্তু তেওঁ জাজ হ'ব নোৱাৰিলে বিকজ তেওঁৰ আপোনাৰ 10 বছৰ যোনটো কৰাৰ এটা কিবা এটা ক্ৰাইটেৰিয়া আছিল তেওঁ ক্ৰাইটেৰিয়া ফুলফিল নহ'ল সেইকাৰণে নহ'ল সাদুল্লাহ দুখমনেৰে অসমলৈ ঘূৰি আহি চিএম হ'ল পিছলৈ যি নহওক সেইটো আপোনাৰ 1937ত তেওঁ আপোনাৰ পদ কৰিলে তেওঁৰ কেইটামান পলিচি কি তো পলিচি সবতকৈ ডাঙৰ এটা হেৰি হৈছে লেণ্ড সেটেলমেণ্ট পলিচি বিহাৰৰ ব্ৰিটিছৰ কি লেণ্ড সেটেলমেণ্ট পলিচি তেতিয়া মাটিবোৰটো খালী থাকে তো চাওক আমাৰ অসমত আপোনাৰ যোনটো আজি যোনটো আমি বাংলাদেশী বা আপুনি যোনটো আমাৰ প্ৰব্ৰজনৰ যোনটো মানে মাইগ্ৰেশ্যনৰ ইছ্যুটো এইটোৰ আৰম্ভণি সাদুল্লাৰ সেই সময়ৰ পৰাই সাদুল্লাই কৰিছিলে বা আপুনি ব্ৰিটিছৰ তাত ব্ৰিটিছে কি ভাবিছিলে যদি মাটিবোৰ এনেই পৰি থাকে লাভ নহ'ব তাতকৈ মানুহ লগাই দিওঁ আমি লেণ্ড ৰেভিনিউ পাম বুলি কৈ পেলাই কি কৰিছিল মাইগ্ৰেশ্যন হেৰিয়ৰ পৰা ইষ্ট বেংগলৰ পৰা মানুহখিনি আনি তাত বহিব দিয়াৰ পাছত কি হ'ল সেইখিনিয়ে খেতি বাতি কৰে আৰু আপোনাৰ ব্ৰিটিছৰ এটা আছিলে গ্ৰ' মোৰ ফুড পলিচি ৱৰ্ল্ড ৱাৰ 2 সময়ত এইটো আৰু প্ৰমিনেণ্ট হৈছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমত যে গ্ৰ' মোৰ ফুড সেইটো কাৰণে কি হৈছিল সেইটোক লৈ কিন্তু সাদুল্লাহ যোনজন ৱেভেল আছিল নেকি তেতিয়া মই একজেক্ট নামটো পাহৰিছোঁ ৱেভেলে কিন্তু তেওঁক ক্ৰিটিচাইজ কৰিছিল মানে কৈছিল যে সাদুল্লাই গ্ৰ' মোৰ ফুডটোতকৈ গ্ৰ' মোৰ মুছলিমত বেছি মানে মাথা মাৰিছে এইটো লৈ পেলাই বুলি তেওঁ কি কৰিছিল আপোনাৰ ক্ৰিটিচাইজ কৰিছিল বাৰু যি নহওক তেওঁৰ এইকেইটা আপুনি ৰোলকেইটা এইকেইটা যে তেওঁক আপোনাৰ জাজশ্বিপ প্ৰভাইড কৰিলে তেওঁ কোঅলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম কৰিছিল আৰু তেওঁ আপোনাৰ হেৰিটো কি আছিল লেণ্ড ছেটেলমেণ্ট পলিচি এইকেইটা তেওঁৰ আছিল তাতকৈ ইম্পৰ্টেণ্ট যোনটো আজিলৈকে 3-4বাৰমান সুধিলে যে হি ইজ দ্য মেম্বাৰ অফ ড্ৰাফটিং কমিটি কাৰ আম্বেদকাৰ ড্ৰাফটিং কমিটি মানে গম পাইছেনে যোনকেইখন কমিটিয়ে ফাইনেল ড্ৰাফটটো বনাইছিল আমাৰ কনষ্টিটিউশ্যনখনৰ সেই কনষ্টিটিউশ্যনখনৰ ফাইনেল ড্ৰাফটত কাৰ নাম আছিল এজন মানুহ আছিল সাদুল্লাহ তেওঁ অসম বিধানসভাই কিহলৈ কনষ্টিটিউৱেণ্ট এছেম্বলিলৈ মনোনীত কৰিছিল কনষ্টিটিউৱেণ্ট এছেম্বলি মানে কি সেইখন সভা যোনখনে ভাৰতৰ সংবিধানখন বনালে সেই সভাখন তো তাত অসমৰ 8জন মানুহ আছিল গোপীনাথ বৰদলৈতো আছিলেই আপোনাৰ ধৰক তেনেকৈ আপুনি সাদুল্লাহও আছিল অসমৰ আৰু বাকী কোনকেইজন মানুহ আছিল সেই বিষয়ে মই এতিয়া আহি আছোঁ কিন্তু সাদুল্লাহ আৰু এটা টাইমত শেষ কৰোঁ ড্ৰাফটিং কমিটি মানে গম পাইছেনে সেইখন যোনে একদম ফাইনেল ড্ৰাফটটো বনাব ৰেডি কৰিব বেলেগ বহুত কমিটি আছিল পাৱাৰ কমিটি আছিলে যেনেকৈ তাত আপোনাৰ কিছুমান মেইন কমিটি মানে কমিটিবোৰত কেইখনমান কমিটিত আপোনাৰ ধৰক মাইনৰ কমিটি আছিল মেজৰ কমিটি আছিল এইবোৰ আমি পলিটিত পঢ়োঁ মেজৰ কমিটিবোৰ আমি দেখিম যেনেকৈ আপোনাৰ কোনে হেড কৰে বল্লভভাই পেটেল জৱাহৰলাল নেহৰু তেওঁলোকে হেড কৰে তেনেকৈ আপোনাৰ হেৰিয়ৰ নামতো এখন আমাৰ কমিটি আছিল যোনখন বৰদলৈ কমিটি বুলি কয় এইটোৱে সেই কমিটিখনে পাছলৈ কি হ'ব আপোনাৰ মানে বৰদলৈ কমিটিয়ে পিছতহে 6 শিডিউলৰ সেইটো কৰিছিল আৰু এটা কথা কি বৰদলৈ কমিটি এখন সাব কমিটি আছিল বৰদলৈ কমিটিখনো সাব কমিটিখনো বৰদলৈ কমিটি বোলে সাব কমিটিখনে এখনে আপোনাৰ কিহৰ লৈ এই যোনবোৰ আপোনাৰ মানে 6 শিডিউলক লৈ এটা ধৰক যেনেকৈ তাত ৰূপনাথ ব্ৰহ্ম আছিল তেওঁলোকে আপোনাৰ কি কৰিছিল এছিষ্ট কৰিছিলে এই সাব কমিটিখনতো কোন আছে আমি দেখিম সেইবোৰ আমি কোৱাৰ আগতে প্ৰথম সাদুল্লাহ খতম কৰি লওঁ তো সাদুল্লাহ ইয়াৰ পাছত আৰু এটা সাদুল্লাই কাম কৰিছিল কি যে তো স্পেচিয়েল গ্ৰাউণ্ড দিব লাগে অসমক 275ৰ আণ্ডাৰত টু ছেফগাৰ্ড দ্য পোষ্ট পাৰ্টিশ্যন তেওঁ এটা এইটো বস্তু কিন্তু অসমৰ কাৰণে তেওঁৰ পজিটিভ কণ্ট্ৰিবিউশ্যনছ তো এইটো আপোনাৰ কি হয় 275ত লৈ বিচাৰিছিল এটা কথা হ'ল কুৱেশ্যন কি আহে এতিয়া কুৱেশ্যনছবোৰলৈ এইটো আহে যে কোনজন চিএম কেতিয়া এটা স্বাধীন ভাৰতৰ প্ৰথম স্বাধীন অসমৰ বা স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰাইম মিনিষ্টাৰ যেতিয়া প্ৰিমিয়াৰ বুলি কয় প্ৰধানমন্ত্ৰী বুলি কয় পিছলৈহে মুখ্যমন্ত্ৰী বস্তু কনচেপ্টটো হ'ল কোন আছিল 1950 চনত ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আপোনাৰ আছাম কোন হয় গোপীনাথ বৰদলৈ তাৰ আগতো মই ক'লোঁ তাৰ আগতো চিফ মিনিষ্টাৰ আছিল প্ৰিমিয়াৰ আছিল এই দুজনে সাদুল্লাই আহিব আকৌ দুবছৰ থাকে আকৌ সাদুল্লাই ৰিটায়াৰ কৰি দিব মানে সাদুল্লাই হেৰি গোপীনাথ বৰদলৈ আহিব তো গোপীনাথ বৰদলৈ পাছত আকৌ চব তেতিয়া অকল ইলেকশ্যন দুবাৰেই হ'ল 1946ত 1937ত ইলেকশ্যন হ'ল 9 বছৰ ইলেকশ্যন নহ'ল ব্ৰিটিছে নাপাতিলে আৰু আকৌ নেক্সট 1946তহে এবাৰ ইলেকশ্যন পাতিছে মই স্বাধীনতাৰ আগতে কথা কৈ আছোঁ তো তেতিয়া 46ত ইলেকশ্যন পাতিলে আৰু 2 বছৰ পিছত দেশ স্বাধীনেই হ'ল তো গতিকে তাৰপিছত আৰু আপুনি এই চেঞ্জবোৰ কি হ'ল মই এইটো বস্তু চাম এতিয়া চিএম কেইজনৰ ওপৰত কুৱেশ্যন আহি থাকে কি ধৰণে আহে কৰ্ণলজি সজাব দিয়ে গোপীনাথ বৰদলৈতো চবেই জানে কুৱেশ্যনটো প্ৰথম এটা কুৱেশ্যন সেইটোৱে আছিল ডিপাৰ্টমেণ্টেলত যে প্ৰথম চিএম গোপীনাথ বৰদলৈ বাকীকেইজনৰ কৰ্ণলজি সজোৱা বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা বহুত কনফিউজ লাগে বিমলা প্ৰসাদ চলিহা মহেন্দ্ৰ মোহন চৌধুৰী শৰৎ সংঘৰ্ষিন্দ সিংহ এতিয়া কথা হ'ল অসমৰ আইৰণ মেন কাক কোৱা হয় অসমৰ আইৰণ মেন গোপীনাথ বৰদলৈ নহয় ইট ইজ বিষ্ণুৰাম মেধি তো বিষ্ণুৰাম মেধিকে অসমৰ আইৰণ মেন বুলি কয় আৰু তেওঁ অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী তো ছেকেণ্ড তো বিষ্ণুৰামত বিষ্ণু
মানে আইৰণ আৰু বিষ্ণু আইৰণ 2 এই তিনিটা মনত ৰাখিলে আপোনাৰ বাকী চব মনত হৈ যাব বিষ্ণুৰাম মেড আইৰণ 2 মাদ্ৰাছ এই চাৰিটা একদম ৱৰ্ডকেইটা লিখি লিখি থৈ দিয়ক নোটটো কেনেকৈ বনাব লাগিব এই কথাটোৰ ওপৰত বহুতে মোক এই কথাটো সুধি থাকে যে হাউ টু মেক নোট তো নোট বনাবলৈ হ'লে এনেকুৱা ধৰণে এটা ওৱান লাইনাৰ নোট বনাব লাগে এই গোটেই মানে 20টা পেজৰ নোট জাষ্ট এটা হাফ পেজত খতম হৈ যাব কেনেকৈ আপোনাৰ ইয়াত বিষ্ণু প্লাছ আইৰণ আপুনি বুজিয়ে পাই যাব ন পিছত আইৰণ বিষ্ণু প্লাছ আইৰণ ছেকেণ্ড এইটো গমেই পাব ছেকেণ্ড মানে কি নিজে পঢ়িলে ছেকেণ্ড আৰু আপোনাৰ এইটো মাদ্ৰাছ তো মাদ্ৰাজৰ কি হয় তেওঁ অসম প্ৰথমজন অসমীয়া যোন কি আছিলে আপোনাৰ এজ এ গভৰ্ণৰ এপইণ্ট হৈছিল আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তো তেওঁ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ কি হৈছিল তেওঁ গভৰ্ণৰ এপইণ্ট কৰিছিল ছেকেণ্ড কথা আহে CM-বোৰত আৰু কি কুৱেশ্যন আহিছে ডিপাৰ্টমেণ্টেলত এবাৰ কৈছে হু ইজ দ্য লংগেষ্ট ছাৰ্ভিং CM এবাৰ নতুনকৈ ইলেকশ্যন হৈ গৈছে আসাম বিধানসভাৰ তো বিধানসভাৰ কুৱেশ্যনছ আহিব পাৰে যে লংগেষ্ট ছাৰ্ভিং CM কোন তৰুণ গগৈ 15 বছৰতকৈ বেছি দিন 15 বছৰ মানে কিমান দিন আৰু 5 দিন 6 দিন তেনেকুৱা কিবা এটা তো তেওঁ 3টা টাৰ্ম কনজিকিউটিভ কটালে তো তৰুণ গগৈ ইজ দ্য লংগেষ্ট ছাৰ্ভিং তৰুণ গগৈ নোহোৱাৰ আগলৈকে কোন আছিল সেই মানুহজন হৈছে বিষ্ণুৰাম মেধি নহয় বিমলা প্ৰসাদ চলিহা ছেকেণ্ড লংগেষ্ট ছাৰ্ভিং কিমান বছৰ কৰিলে দিছেনে তেওঁ 13 বছৰ তো কাইলৈ আপুনি সেইটোতো দিব পাৰে কোনে কিমান বছৰ আপুনি মানে টাইম স্পেণ্ড কটালে তো সেইটো কাৰণে আপোনাৰ কৰ্নলজিত মানে বনাই দিব পাৰে তো সেইকেইটা অলপ চাই থ'ব CM কেইটা যেতিয়া চাওঁতে মই কেইটামানটো দিয়ে দিম শ্বৰ্টেজ জন চাই থ'ব যেনেকৈ ভূমিধৰ বৰ্মন অসমৰ চবতকৈ কম দিনৰ CM বাৰু কম দিন কমিলে তেওঁ 22 দিন নে 23 দিন কিবা এটা আছিল কিন্তু হি ৱাজ এ কেয়াৰটেকাৰ CM যেতিয়া তেওঁ কিন্তু পূৰ্ণাংগ CM নহয় কেয়াৰটেকাৰ CM মানে কোন ভূমিধৰ বৰ্মন লংগেষ্ট ছাৰ্ভিং ছেকেণ্ড লংগেষ্ট ছাৰ্ভিং কোন আমি ক'লোঁ যে বিমলা প্ৰসাদ চলিহা তেনেকৈ মহেন্দ্ৰ মোহন চৌধুৰী তেওঁ কি হ'ল পিছলৈ কি হৈছিল পাঞ্জাৱৰ গভৰ্ণৰ হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট তেওঁৰ লগত এতিয়া মই লিংকটো থাকোঁতে কৈছোঁ যেতিয়া আমাৰ অসমক কি কৰিলে পাকিস্তানৰ লগত ভৰাই দিব খুজিলে মানে ক'বলৈ গ'লে সেইটোৱে পাকিস্তানৰ লগত ভৰাই যাবৰ কাৰণে কি ব্যৱস্থা হ'ল যোনটো আপুনি কেবিনেট মিছন নামৰ যোনটো কমিশ্যন আছিলে তো কেবিনেট মিছনে কি কৰিলে অসমক ছেকশ্যন C নামৰ এটা ছেকশ্যনত ৰাখিলে তাত আপোনাৰ কি হ'লে অসম আৰু একেলগে বেংগলক মানে তেতিয়া আৰু ইষ্ট বেংগলৰ কনচেপ্টটো মানে নহয় এখন বেংগল তো বেংগলক লগত অসমক ভৰাই দিলে তো অসমৰ লগত যেতিয়া ভৰাই দিলে তেতিয়া কি হ'ল গোটেই ক'লে যে টোটেল 17খন অসমৰ আপোনাৰ 10খন এখন বেংগলৰ 60খন 60 প্লাছ 10 মানে 70খন এখন এই 60জন মানুহে ভোট দি ডিচাইড কৰিব মানে নিজৰ কনষ্টিটিউশ্যন কি হ'ব অসম ইণ্ডিয়াৰ লগত থাকিব নে বাংলাদেশৰ লগত থাকিব কি পাকিস্তানৰ লগত থাকিব ডিচাইড কৰিব তো অবভিয়াছলি গোপীনাথ বৰদলৈ তেতিয়া কি আছিল দেখিলে যে এইটোতো কথা ভীষণ হৈছে এনেকৈ যদি হ'বলৈ হয় অসমটো ডেফিনেটলি যে 17জন মানুহৰ ভিতৰত অসমৰ 10জন মেম্বাৰ তো অসমক ক'ত অসম অনুপাতটা দিব আৰু মুছলিম লীগৰ তাত আপোনাৰ মেজৰিটি অসমৰ তাৰে 3জন অসম মুছলিম লীগৰ অসমত আৰু বাকী সেইকেইজন হেৰিয়ৰ এইটো কি মানে কি 60জনৰ মানে হেৰিয়ত মেজৰিটি মানে কি মুছলিম লীগৰ মেজৰিটি তো অসমটো ওলাই যাব ডেফিনেটলি হেৰিয়ৰ লগতো সোমোৱাই দিব অসম হেৰিয়াত গ'ল কি কৰিলে ট্ৰাইবেল লীগ যোনটো আছিল ট্ৰাইবেল লীগে আমাৰ ভীমবৰ দেউৰী ৰূপনাথ ব্ৰহ্ম এইখিনি মানুহে গোটেইখিনি মানুহে খিলঞ্জীয়া মানুহখিনিয়ে প্ৰটেষ্ট কৰিলে এট দ্য চেম টাইম আপোনাৰ কি হ'ল আপোনাৰ কি গৈ পেলাই হেৰিয়ে এইটো নিজৰ অসন্তুষ্টিটো কাক ক'লে নেহেৰু আৰু আজাদে ক'লে যে আপুনি এতিয়া বাদ দিয়ক ইমান মাথা মাৰিব নালাগে তেনেকৈ আপোনাৰ সোমাই লওক পাছত আমি ওলাই ল'ম আৰু এতিয়া আমি সোমাই লওঁ পাছত এইটো আপুনি পাছত অসম বিধানসভাই নিজে ৰিজলিউশ্যন এটা পাৰি ওলাই দিব গোপীনাথ বৰদলৈ দেখিলে যে এইটোতো আৰু মানে সম্ভৱেই নহয় একবাৰ সোমাই লোৱাৰ পাছত ক'ত কাইলৈ পাকিস্তানে মোক ওলাই আহিব দিব তো সেইকাৰণে আপোনাৰ কি গ'ল বিমলা বৰদলৈ বহুতকেইটা আপোনাৰ নীতি চলালে এটা হ'ল হেৰিয়ত পাছ কৰিলে বিধানসভাত তেওঁৰ এটা ৰিজলিউশ্যন ল'লে তাৰপিছত আৰু মানে গোপীনাথ বৰদলৈ কৰিব পৰা মেক্সিমাম কৰিলে গোপীনাথ বৰদলৈ কাৰ ওচৰত গ'ল গান্ধীৰ ওচৰলৈ গুচি গ'ল গান্ধীৰ ওচৰলৈ তেওঁ নিজে যোৱা নাছিল মহেন্দ্ৰ মোহন চৌধুৰী আৰু এজন আপোনাৰ আছিলে আপোনাৰ হেৰি তেওঁ আপোনাৰ বিজয় চন্দ্ৰ ভাগৱতী আছিলে আপোনাৰ এই দুজন মানুহ কিন্তু নামবোৰ আমি জানিব লাগে তেওঁ কাৰ ওচৰলৈ পঠাইলে গান্ধীজী তেতিয়া শ্ৰীৰামপুৰত আছিলে তালৈ পঠিয়াই দিলে গান্ধীজীক ক'লে যে এইটো হয় গান্ধীজীয়েও পুৰা জেক দি দিলে যে জেং কৰি দিবা যদি তোমাৰ নিদিয়ে যদি অসম যদি থাকিবলৈতো অসমটো খতমেই তো হেৰিয়ে গৈ পেলাই ক'লে যে আমি জেং কৰি দিম জয় কৈ দিয়া তোমাৰ লিডাৰক যে জেং কৰি দিয়া যদি হেৰিয়ত নালাগে অসম কংগ্ৰেছেই বাদ দিয়া কংগ্ৰেছে এৰি গুচি যোৱা তো এনেকুৱা এটা প্ৰেছাৰ ক্ৰিয়েট কৰিলে আৰু সেইটোৰ লগত লিংক আপোনাৰ পিছত তেতিয়া আপুনি বল্লভাই পেটেলেও এই কথাটো মানিলে আৰু ইফালে আপোনাৰ ধৰক শ্যামা প্ৰসাদ মুখাৰ্জী তো বেংগলতো শ্যামা প্ৰসাদ মুখাৰ্জীয়ে চিমিলাৰ এটা
আপোনাৰ মটিভ ষ্টাৰ্ট কৰিছিল যে আমাৰ বেংগলৰো নহ'লে হেৰিয়ত গুচি গ'ল ন, কলিকতা চেলকাতা এইবোৰ আপোনাৰ হেৰিয়ত পৰিলে, এতিয়া বাংলাদেশত পৰিলেহেঁতেন। পিছতহে আকৌ ইষ্ট পাকি যোনকেইটা আপোনাৰ হিন্দু মেজৰিটি ডিষ্ট্ৰিক্টকেইটা ইয়াত সোমোৱাই দিলে। তো এইখিনি আছিল আপোনাৰ আপুনি পলিটিকেল তাৰ হিষ্ট্ৰীটো। তো সেই মনমোহন চৌধুৰী আৰু হেৰিয়ক তালৈ পঠাইছিল। তো এইকেইটা আমি কথা হ'ল। তাৰপিছত শৰৎ সঞ্জয় সিংহ, তো শৰৎ সঞ্জয় সিংহক আমি কিয় মনত ৰাখিব লাগে? নাম্বাৰবোৰতো মনত ৰাখিবই, তেওঁ কিমান নং CM, তেওঁক মনত এইকাৰণে ৰাখিব লাগে, তেওঁৰ দিনতে আকৌ আপোনাৰ কি হ'ল, আপোনাৰ অসম, আৰু বাকী এইটোও মনত ৰাখিব যে ভাষা আন্দোলন কাৰ দিনত হ'ল, শোধনাগাৰ আন্দোলন কাৰ দিনত হ'ল। এতিয়া তেওঁৰ দিনত আৰু এটা কি হ'ল, অসমৰ কেপিটেলখন শ্বিলঙৰ পৰা গুৱাহাটীলৈ লৈ আহিব লগা হ'ল। তো শ্বিলং অসমৰ পৰা আপোনাৰ কি হৈ গ'ল, ওলাই গুচি গ'ল। তো ওলাই যোৱাৰ পাছত আপুনি পিছত তেওঁৰ পিছত যোনজন হ'ল গোলাপ বৰবৰা, তেওঁক কিয় মনত ৰাখিব লাগে? তেওঁ প্ৰথমজন অকংগ্ৰেছী নন কংগ্ৰেছী CM, অসমৰ প্ৰথমজন নন কংগ্ৰেছী CM তেওঁ গোলাপ বৰবৰা। যেনেকৈ আমি মোৰাৰজী দেশাইক ইণ্ডিয়াত মনত ৰাখোঁ যে আপোনাৰ নন কংগ্ৰেছী CM, তেনেকৈ গোলাপ বৰবৰা তেওঁ জনতা দলৰে কোলেশ্যন গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে। তাৰপিছত আপুনি দেখিম যোগেন্দ্ৰ নাথ শংকৰ, তেওঁৰ টেনাৰটো বহুত কম আছিল, তেওঁ এগেইন অকংগ্ৰেছী। কাইলৈ আপোনাক এইবোৰ কিয় কৈ আছোঁ, কংগ্ৰেছী AJP BJP আৰে দিছে ভাই, ইয়াত আপুনি ডিপাৰ্টমেণ্টেল কুৱেশ্যনত দিছে, মিলাব দিছে পাৰ্টিটো আৰু হেৰিটো। তো তেওঁ আমি এইটো গম পাব লাগিব, যদিহে আমি এইটো ইমান অসুবিধা নাই, কাৰণ দুজনেই আছিল অকংগ্ৰেছী, বাকীবোৰ আৰু পিছত আৰু এতিয়া কোন, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, বাকীবোৰ চব কংগ্ৰেছী, আপুনি মাৰিলেই হ'ল। আৰু ইপিনে প্ৰফুল্ল কুমাৰ মহন্ত, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, এই আপোনাৰ যোগেন্দ্ৰ নাথ হাজৰিকা, এইকেইজনহে আপোনাৰ অকংগ্ৰেছী মুভমেণ্ট, বাকীবোৰ চব কংগ্ৰেছী CM। তো সেইটো কাৰণে আপোনাৰ মনত ৰাখিবলৈ আমাৰ ইজি। তেনেকৈ আপুনি ছৈয়দা আনোৱাৰা তাইমুৰৰ বিষয়ে আমি কি জানিব লাগে, যে তেওঁ প্ৰথম আপোনাৰ কি আছিল, মহিলা মুখ্যমন্ত্ৰী, অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী, ইভেন ওমেন মুখ্যমন্ত্ৰী ধৰা ন, কি মুছলিম ওমেন। আৰু তাৰপিছত তেওঁ কেশৱ চন্দ্ৰ গগৈ, তেওঁৰ কিমান আছিল, শ্বৰ্টেষ্ট দেইছানে 62 days টেনাৰটো। আমি টেনাৰকেইটা চাব লাগিব যে কিমান দিন থাকিলে, বহুত কম দেইছানে, অনলি ওৱান অফ দ্য শ্বৰ্টেষ্ট নন কেয়াৰটেকাৰ, তেওঁ নন কেয়াৰটেকাৰ। এতিয়া এইটোত খালি চাই ল'ব দেই, যোগেন্দ্ৰ নাথ দত্ত, যোগেন্দ্ৰ নাথ হাজৰিকা ছাৰ্ভ অনলি 94। তো সেইটো হিচাপত হ'লে কেশৱ চন্দ্ৰ গগৈয়ে হ'ব লাগে। তো এইটো মোৰ ডেটাটো লৈ শ্বৰ্টেষ্টটোত অলপ খেলি মেলি এটা হৈছে। তো এইটো আপুনি চাই ল'ব, হুইজ দা, এইটো আপুনি কমেণ্টো কৰিব পাৰে, কমেণ্টত ক'বচোন কোন হয়। কমেণ্ট মাৰিবৰ কাৰণে নহয়, এনেই ক'ব আৰু যদি মোৰ কনফিউজন ক্লিয়াৰ হ'ব। যোগেন্দ্ৰ নাথ হাজৰিকা নে মানে কেশৱ চন্দ্ৰ গগৈ? কেশৱ চন্দ্ৰ গগৈ আপোনাৰ ৰঞ্জন গগৈ দেউতাক, তেওঁৱেই কেশৱ গগৈ, এই ৰঞ্জন গগৈ দেউতাকৰ নাম। ৰঞ্জন গগৈ মানে চিফ জাষ্টিছ যোন আছিলে তেখেতৰ আপোনাৰ দেউতাকে আছিল কেশৱ চন্দ্ৰ গগৈ। তো তাৰপিছত হিতেশ্বৰ শইকীয়াৰ কথা আমি জানোৱেই। তো হিতেশ্বৰ শইকীয়া আপোনাৰ CM আপোনাৰ কি হ'ল, তো এইটো আপোনাৰ ধৰক 1890 ইলেকশ্যনৰ কাৰণে আপোনাৰ তেওঁ হয়। তাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ কথা এইটো কাৰণে জানিব লাগে, তেওঁ য়ংগেষ্ট CM, 32 যেতিয়া CM হৈছিলে, বহুত ৰাজ কৰিলে। 32 CM আৰু কি লাগে, ওৱান অফ দ্য অসমৰ আপোনাৰ য়ংগেষ্ট CM হয়, ইণ্ডিয়াৰ য়ংগেষ্ট CM, ওৱান অফ দ্য। কিন্তু তেওঁতকৈ আৰু কোনোবাই সৰুকত হৈছে, মেবি হেৰি হৈছে নেকি, কিন্তু একেটা বয়সতে আপুনি চাব, মানে কম দিনত মেবি হেৰি হৈছিলে নেকি, এইটো কোন আছিলে, UPৰ যোনজন আছিলে অখিলেশ যাদৱ হৈছিলে নেকি, একবাৰ আপুনি চেক কৰিব, এইবোৰ পৰীক্ষাত আহে। কিন্তু হুইজ দা মানে কম বয়সত হোৱা CM, এইবোৰ ফেকচুৱেল কুৱেশ্যন এইখিনি আমাক দিব। বাকীটো আৰু আমাৰ হিমন্ত বিশ্বৰ কথা গমেই পালোঁ যে শ্বৰ্টেষ্ট CM, য়ংগেষ্ট CM তৰুণ গগৈ, এইবোৰ ফাৰ্ষ্ট BJP CM, এইবোৰতো নাহে। কেপিটেল চিফ 1973 কৰিছিলে, কেয়াৰটেকাৰ CM ভূমিধৰ ব্ৰহ্মণ, সেইখিনি আমি গম পাব লাগে। এতিয়া কথা হ'ল অসমৰ যোনটো স্পীকাৰৰ হিষ্ট্ৰীটোৰ ওপৰতো কুৱেশ্যনছ ডিপাৰ্টমেণ্টেলত আহিছে, যে এটা কুৱেশ্যনটো খুব আহি আছে, ইভেন APSC পিৰিয়ডো আহিছে, যে অসমৰ স্পীকাৰ কোন, মানে প্ৰথমজন স্পীকাৰ প্ৰথম কোন আছিলে, বাবু বসন্ত দাস। কোন চনত? 1936 যোনটো ইলেকশ্যন হৈছিল, সেই ইলেকশ্যনটোতে স্পীকাৰ হ'ল বাবু বসন্ত দাস। তেওঁ এই 9 বছৰ দিন আপোনাৰ কি কৰি থাকিলে, আপোনাৰ স্পীকাৰ হৈ থাকিলে। এতিয়া কথা হ'ল বাবু বসন্ত কুমাৰ দাস ফাৰ্ষ্ট ইণ্ডিপেণ্ডেণ্ট স্পীকাৰ। তো ৰেকৰ্ড 9 years টাইম একেলগে স্পীকাৰ হৈ আছিলে। তো আপোনাৰ 1947 যেতিয়া কি হ'ল, যেতিয়া আপোনাৰ 1946 ইলেকশ্যন হৈছিল, তো ইলেকশ্যনৰ পিছত ফ্ল'ৰ ডিউৰিং ইণ্ডিপেণ্ডেঞ্চৰ পিছত কি হ'ল, আপোনাৰ দেৱেশ্বৰ শৰ্মা হৈছিল আপোনাৰ। তেনেকৈ লক্ষেশ্বৰ বৰুৱা কি আছিলে, ইণ্ডিপেণ্ডেণ্ট স্পীকাৰ, আপোনাৰ ধৰক ফাৰ্ষ্ট ইণ্ডিপেণ্ডেণ্ট স্পীকাৰ লক্ষেশ্বৰ বৰুৱা। তো লক্ষেশ্বৰ বৰুৱা তেওঁ আগত আকৌ আপোনাৰ হেৰিৰো মেম্বাৰ আছিলে, এইজন নহয়, একবাৰ চাই ল'ব লাগিব মই এইটো, তাৰপিছতে ক'ম, এইটো ক্লিয়াৰিটি মোৰ নাই, পাহৰি গৈছোঁ। যি নহওক, তো তাৰপিছত আপোনাৰ কোন কোন আৰু স্পীকাৰ আছিলে, যোগেন্দ্ৰ নাথ হাজৰিকা চিফ মিনিষ্টাৰ। তো এইবোৰ কাইলৈ সুধিব পাৰে, যেনেকৈ আপোনাৰ যোগেন্দ্ৰ নাথ হাজৰিকা দেখিছেনে, তেওঁ পিছত CM হ'ল, তাৰ আগত স্পীকাৰ আছিলে। কোনজন
মানে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ UPSC খুব সোধে যে তেওঁ CM আছিল, তেওঁ আপোনাৰ ধৰক মানে জাজ আছিল, তেওঁ আকৌ আপোনাৰ ধৰক প্ৰেচিডেণ্ট হ'ল, তেওঁ PM আছিল, তেওঁ প্ৰেচিডেণ্ট হ'ল, তেনেকৈ যোনে ডুৱেল ৰোল চাৰ্ভ কৰে তো এনেকুৱা মানুহকেইজনৰ কথা সোধে। তো তেনেকৈ তেনেকুৱা মানুহটো কম থাকে, তো গতিকে সেইটো বস্তু সুধিব লাগিব। যেনেকৈ আৰু আপুনি এতিয়া ৰঞ্জিত কুমাৰ দাস আৰু এইটো নুসুধে আৰু যে তেওঁ আপোনাৰ স্পীকাৰ এতিয়া ইলেক্ট হৈছে তেওঁ ছেকেণ্ড টাইমৰ কাৰণে। তো কাইলৈ কোনজন মানুহ মেক্সিমাম টাইমৰ কাৰণে মেক্সিমাম টাৰ্মৰ কাৰণে স্পীকাৰ হৈছে এইটো সুধিব পাৰে এইবোৰত। কাৰণ আপোনাৰ ধৰক এতিয়া পুনাকণ বৰুৱাৰ নাম যোৱাবাৰ নাম দিছে, তেওঁতো এক্টিং MLA, চলি থকা MLA এজন। তো গতিকে তেনেকুৱা মানুহৰো নাম দিব পাৰে। স্পীকাৰৰ ওপৰত যোৱা কুৱেশ্যন আহিছে, তো গতিকে আমি সেইটো টপিক অলপ চোৱাটো জৰুৰী। তো আপোনাৰ ধৰক এতিয়া কৰ্ণলজিকেল স্পীকাৰ এণ্ড পলিটিকেল পাৰ্টি কোন কোন আছিলে এইটো চাওক, কুলধৰ চলিহা, তো INCৰ আছিলে তেওঁ। তাৰপাছতো গোটেইবোৰ INCৰে পাব আৰু মহেন্দ্ৰ মোহন চৌধুৰী, তেওঁ পিছলৈ কি হ'ল আপুনি আমি জানো এইটো হেৰিও হ'ল তেওঁ কি মানে CM হ'ল। যোগেন্দ্ৰনাথ হাজৰিকা, ৰামেশ চন্দ্ৰ বৰুৱা, এইবোৰৰ আপুনি অলপ চকু ফুৰাব কোন কি আছিলে, এবাৰ চকু ফুৰালে। তো ফাৰ্ষ্ট টাৰ্ম আৰু এইটো ছেকেণ্ড টাৰ্ম, মেবি আপোনাৰ হেৰি দুবাৰো হৈছে যদি ঠিক নাই, কিন্তু টংক বাহাদুৰ ৰায় কিন্তু মই এতিয়ালৈকে হেৰিয়ত RK দাস DSS দাস ছাৰক দুবাৰ দেখিছোঁ দেখোন, ছেকেণ্ড টাৰ্ম হৈছে দেখোন BJP, আগতো হৈছিল এতিয়াও হৈছিল। তেনেকৈ চাব কিন্তু দেই। পুলকেশ বৰুৱা এইটো দেখিছেনে, এইটো AGP দিনত হৈছিলে স্পীকাৰ। যি নহওক কিন্তু এজন পুলকেশ বৰুৱা নহয় দেই, মই ভুল কৰিছোঁ। পুলকেশ বৰুৱা মেবি সেইটো অলপ চাই ল'ব দেই, মই নিজে কনফিউজ। যি নহওক গোপীনাথ বৰদলৈ, এতিয়া মই যোনটো টেকনিকেল কেইটামান কথা মই এতিয়া ক'বলৈ কৈছোঁ। টেকনিকেল কোনটো, যেনে আপোনাৰ ছেকশ্যন C। তো ছেকশ্যন C অলৰেডি মই এইটো কৈ আহিলোঁ যে ছেকশ্যন মানে কি ছেকশ্যন, তো বেংগল আছাম মিলাই পেলাই টোটেল 60+10 আছিল, টোটেল 17খন। তো 17খন আছিলে, তো অসমে কি কৰিছিল মানে গ্ৰুপ চিট ভৰাই দিব খুজিছিল, জবৰদস্ত। অসম গ্ৰুপ চিট ভৰাই দিয়ালে মানে আমি কি হ'লহেঁতেন, বাংলাদেশৰ আজি পাৰ্ট হৈ গ'লোহেঁতেন। তো নেশ্যনেল কংগ্ৰেছে প্ৰথম নেহেৰু আৰু আজাদে ক'লে ঠিক আছে, এইবোৰ এনেকৈ যেনেকৈ আছে। আজাদে নেহেৰুৱে কি ভাবিলে, এইটো কিয় কৰিলে, এইটো ফূৰ্তিতে যে যদি আমি হেৰি কৰি দিওঁ দেশ বিভাজন হৈ যাব, আমুক হৈ যাব, এইবোৰ চিন্তা কৰি পেলাই মানে এইটো অলপ মানে ঢিলা ঢালা নীতি এটা ল'লে। কিন্তু গোপীনাথ বৰদলৈ ওপৰ মাল, তেওঁ গৈ ক'ত গুচি গ'ল, ডাইৰেক্ট হেৰিৰ ওচৰত গুচি গ'ল, কিমান ভিজনেৰী মানুহ, ডাইৰেক্ট গৈ গান্ধীৰ ওচৰত গুচি গ'ল যে গান্ধী এইটো আমি নহ'লে জেং হৈ যাব। এইটো গান্ধী ক'লে জেং কৰি দে বুলি কোৱাৰ পিছত আৰু পূৰা জেকটো পাই গ'ল। সেইটো জেক পাই পেলাই তুমি কৈ দিলে আৰু যে আমি নলওঁ। তাৰপিছত দেখিলে যে নাই ই ডেঞ্জাৰ আছে মানুহ। তাৰপিছত কি কৰিলে, আল্টিমেটলি এইটো ভিক্টৰী হ'ল আৰু কংগ্ৰেছ মাৰা গলি বুলি ক'লে। এইটো নোটছটো এনেকৈ লিখিছোঁ, কংগ্ৰেছ মাৰা গলি, এইটোৱে খতম, আমিতো খতম, এনেকৈতো খতম। আৰু তাৰপিছত এইটো গান্ধীজীয়ে CWCত বেক নাপালেও গান্ধীজী বেক পাই পেলাই হেৰিয়ে ষ্টাৰ্ট কৰি দিলে। এতিয়া কথা হ'ল, এতিয়া আমাৰ গোটেই এইখিনিলৈকে আমি বস্তুটো বুজি পালোঁ। আমি এতিয়ালৈকে ক'ৰ পৰা বুজি আছোঁ, 1937ৰ পৰা। মই কৈছোঁ যে 1937ৰ কাহিনী, আগৰ কাহিনীটো কি সেইটো লাগে। আৰু লগতে আমি হেৰি কেনেকেইটাৰ কথা কমো, মানে গভৰ্ণৰ ৰুল এইটো পাৰ্ট এটা থাকি গৈছে, এইটো কথাও কম। আৰু 74ত আমাৰ কি হ'ল, ব্ৰিটিছ এনেক্স কৰিলে। তো এনেক্স কৰাৰ পাছত আপোনাৰ কি হ'ল, আপোনাৰ এটা কথা আছিলে এখন ডিষ্ট্ৰিক্ট, সেইটোৰ ওপৰতো কোনটো আহিছে মইতো অলৰেডি কৈ আহিলোঁ যে যোনখন চিলেট ডিষ্ট্ৰিক্ট। তো চিলেট ডিষ্ট্ৰিক্টখনত এখন ৰেফাৰেণ্ডাম হৈছিলে, ক'ত জইন কৰ, এখন প্লেবিচাইট। তো প্লেবিচাইট হৈছিলে ত'ত আপোনাৰ ধৰক ডিচাইড কৰিবৰ কাৰণে যে ক'ত ইণ্ডিয়াৰ লগত থাকিবি নে পাকিস্তানৰ লগত থাকিবি। তো মেজৰিটি ভোটে কিমান কি কৰিলে, আৰু সেইটো লৈ গোবিন্দ বৰদলৈক এটা ক্ৰিটিচিজমো হয় যে বৰ প্ৰচাৰ নকৰিলে যে এইখন ৰাখিবলৈ অসমৰ লগত। কিন্তু সেইটো বহুতে এইটো পজিটিভলি এইটোও দিয়ে যে গোপীনাথ বৰদলৈ এইটো নিবিচাৰিলে যে এতিয়া অসম একদম মানে এতিয়া ধৰক যাতে আপোনাৰ কি হৈ থাকে, যোনটো অসমীয়াৰ ইণ্ডিপেণ্ডেঞ্চিটো বা অসমীয়া মেজৰিটি হৈ থকাটো ইচ্ছা কৰিয়ে তেওঁ তাত জানি বুজি কি নকৰিলে, তাক এইটো আৰু কেঞ্চাৰ এটাক এই জেগাটো যদি সামৰি ল'লোহেঁতেন, তো অসমীয়াৰ ইণ্ডিপেণ্ডেঞ্চি নাথাকিলে, কাৰণ মেজৰিটি নাথাকিলে, পলিটিকেল পাৱাৰটো নাথাকিলেহেঁতেন। তো গোপীনাথ বৰদলৈ জানি বুজিয়ে ক'লে। আৰু সেইটো পিছত হয়ো অসম বিধানসভাত আপোনাৰ সেই সময়ত আপোনাৰ হেৰিয়ৰ সংখ্যা আছিলে 108খন। সেই 108খন, মই একজেক্ট 108খনেই আছিলে গোটেই ফিগাৰ, মোৰ ফিগাৰ বিশ্বাস নকৰিব যি নহওক, কিন্তু সেইটো গৈ 71 গুচি গ'ল। 32খন মুছলিম লীগৰ আছিল, তাত গুচি গ'ল 32টা। আৰু অকল সেইখিনি মানে অকল বাকীখিনি মানুহ যে কংগ্ৰেছৰ আছিল বা অসমীয়া মানুহৰ আছিল তেনেকুৱা নহয় ন, ইউৰোপীয়ান মানুহৰ চিট আছিল, আদিবাসী মানুহৰ চিট আছিল। চিটবোৰ তেতিয়া হেৰিটোৱে বেলেগ বেলেগটো ধৰিব নোৱাৰি সেইকাৰণে। তো ৰেফাৰেণ্ডাম ইয়াত আপোনাৰ কৰিলে। তো তাৰপিছত ৰেড ক্লিপে আৰু পিছত এইটো বাউণ্ডেৰীটো ভাঙিলে, সেইটো আমি জানোৱেই। কৰিমগঞ্জক কিন্তু কি কৰিলে, ছেপাৰেট ৰাখিলে। তেতিয়া চিলেটৰ পৰা যোনটো কৰিমগঞ্জ তাৰ চাব ডিভিজন আছিল, এই কৰিমগঞ্জ বা এতিয়া আমি শ্ৰীভূমি কওঁ, সেইটো কিন্তু আমাৰ ইণ্ডিয়াতে মানে কি অসমতে ৰাখিলে, কাছাৰ ডিষ্ট্ৰিক্টত ইয়াক যোগ কৰি ল'লে। আৰু তো পাউচ পাৰ্টিচিপেটৰ পিছত আমি গমেই পাওঁ যে ডেম'গ্ৰাফিক শ্বিফ্ট হ'ল, তো তাৰ পৰা এটা হেৰি হ'ল। এতিয়া কথা হ'ল
কনষ্টিটুৱেণ্ট এছেম্বলি যেতিয়া দেশ স্বাধীন হ'ল, স্বাধীন হোৱাৰ পাছত বিধানসভাই অসম তাৰ আগতে 1946 এইটো ফৰ্ম হৈছিল, স্বাধীন হোৱাৰ আগতে অসম বিধানসভাই কি কৰিছিল যে কেইজনমান নিজৰ প্ৰতিনিধি পঠাইছিল কিহৰ কাৰণে, দেশৰ কি বনাবৰ কাৰণে, সংবিধান বনাবৰ কাৰণে, যাক আমি সংবিধান সভা বা কনষ্টিটুৱেণ্ট এছেম্বলি বুলি কওঁ। সেই সংবিধান সভাত কোনকেইজন মানুহ আছিল এইকেইজনৰ নামটো আমি জনাটো প্ৰয়োজন, আৰু তেওঁলোকৰ যোনটো ৰোলকেইটাও আমি জনা প্ৰয়োজন। তাৰ দুজনৰ নামটো অলৰেডি বাৰ মই কৈ আহিছোঁ, জয় গোপীনাথ বৰদলৈ ডেফিনেটলি আছিল, আৰু আপোনাৰ তোমাৰ ইফালে কোন আছিল, মহম্মদ ছাদুল্লাহ। এই দুজনটো আমি জানোৱেই। তাৰ বাহিৰে কোন কোন আছিল, তাৰ বাহিৰে আছিলে ৰোহিণী কুমাৰ চৌধুৰী, কুলধৰ চলিহা, জেমছ জয়মোহন নিকলছ ৰয়, জে নিকলছ ৰয় বুলি কয়, জেম নিকলছ ৰয়। তো তেওঁ কি হয়, তেওঁ আপোনাৰ খাচী আছিল, মানে তেওঁ তেতিয়া শ্বিলঙৰ পৰা প্ৰতিনিধি আছিল। বাকী আপোনাৰ ধৰক মহম্মদ ছাদুল্লাহটো আপোনাৰ মুছলিমৰ প্ৰতিনিধি আছিল। আৰু তেনেকৈ আপোনাৰ কোন, নিবাৰণ চন্দ্ৰ লস্কৰ, তেওঁ আপুনি কাছাৰ বা এতিয়া আপুনি ধৰক এই বৰাক ভেলী সেই অঞ্চলৰ আপুনি প্ৰতিনিধি আছিল বুলি ক'ব পাৰে। আৰু যোনজন ধৰণীধৰ বসুমতাৰী, এইটো তেওঁ আপোনাৰ গোৱালপাৰা সেই অঞ্চলটো, মানে আমাৰ বড়োসকলৰ তেওঁ প্ৰতিনিধি আছিল, ধৰণীধৰ বসুমতাৰী, বসুমতাৰী মানে ধৰণীধৰ বসুমতাৰী। আৰু মহম্মদ ছাদুল্লাহ আৰু আপোনাৰ সোহেল আব্দুল ৰফ, ইয়াৰে বাকী 8জন যে আছিল, 2জন মুছলিম লীগৰ মানুহ মানে, আৰু বাকী হেৰিজন কিহৰ হয়, মানে আমাৰ মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ৰিপ্ৰেজেণ্টেটিভ আছিল এই গোটেইজনে। তো ইয়াত কি হয়, ইয়াৰে আপুনি ধৰক জানোৱেই ছাদুল্লাই মানে তাত আমেৰিকা যোনজন আপোনাৰ কি আমেৰিকা ক'ৰ পৰা আহিলে, আমাৰ এজন ড্ৰাফটিং কমিটি আম্বেদকাৰৰ যোনখন ড্ৰাফটিং কমিটিত তেওঁ তাত কাম কৰিছিলে। আৰু তেনেকৈ ইফালে গোপীনাথ বৰদলৈয়ে যোনটো আমাৰ এই নৰ্থ ইষ্ট ৰিজনৰ যোনটো ট্ৰাইবেল ষ্টেটাছটো, ট্ৰাইবেল এৰিয়াটো কয়। এতিয়া লাইন চিষ্টেম এই কথাটো মই ক'ম বুলি কৈছিলোঁ। লাইন চিষ্টেম কথাবোৰ শুনি থাকোঁ। লাইন চিষ্টেম মানে কি, তো লাইন চিষ্টেমটো কি হ'ল, এইটো ব্ৰিটিছে ক্ৰিয়েট কৰা এটা চিষ্টেম এটা, মানে বেচিকেলি কি, গাঁও বা এৰিয়া এটা কি কৰে, কেইডালমান লাইন ড্ৰ কৰি দিয়ে, কেইটামান ছেটেলমেণ্টৰ কাৰণে। ছেটেলমেণ্ট মানে কাক ছেটেল কৰে, যোনখিনি আপুনি বাংলাদেশীখিনিক, তো তাক ছেটেলমেণ্ট দিয়ে, অলপ তহঁতি তাত থাকিবি, অলপ আপোনাৰ কিহৰ কাৰণে, ইণ্ডিজিনিয়াছ মানুহৰ কাৰণে, ট্ৰাইবেল মানুহৰ কাৰণে, আৰু এটা জেগা ৰাখে 3টা ভাগ কৰি, এটা ভাগ কি কৰে, 2টাৰ মিক্সৰ কাৰণে। পিছত কি হ'ল, এই লাইন চিষ্টেমটোৰ আপোনাৰ ধৰক মানে লাভ হৈছিল, এনেকুৱাও নহয় যে একেবাৰে লোকচান হৈছিল। লাইন চিষ্টেমটোত মুছলিম মানুহৰ পৰা কি হৈছিল, বা মানে যোনখিনি মানে ইষ্ট বেংগলৰ পৰা অহা মানুহখিনিৰ পৰা এইখিনি থলুৱা মানুহখিনিক প্ৰটেক্ট কৰিবৰ কাৰণে এইটো ব্ৰিটিছে বনাইছিল। কিন্তু যোনটো মাজৰ লাইনটো, সেই লাইনটোত কিন্তু ব্ৰিটিছে হিটু মানুহক বেছি প্ৰটেক্ট সোমোৱাইছিল। কিহৰ কাৰণে, বিকজ সেই মানুহখিনিয়ে খেতি বেছি কৰিব, ব্ৰিটিছৰ লেণ্ড ৰেভিনিউ লাভ হ'ব। তো পিছত এইটোৰে আপোনাৰ আহি লৈ এই 6 চিডুল কনচেপ্টটো কোনে আপোনাৰ দিছিল, এইটো আপোনাৰ আমাৰ গোপীনাথ বৰদলৈ। এতিয়া চাওক, গোপীনাথ বৰদলৈৰ বাহিৰেও আৰু কেইজনমান মানুহ, যাৰ লগত আপুনি এই পদটোৰ লগত ইয়াৰে 8জন মানুহ আছিলে, কেইজনমানে আপোনাৰ কি কৰিব, যেনেকৈ আপুনি ৰোহিণী কুমাৰ চৌধুৰী আৰু কুলধৰ চলিহা, তেওঁলোকৰ যোনটো কনচেপ্টটো আছিল, তেওঁলোকে এতিয়া ট্ৰাইবেলসকল, মানে ট্ৰলবোৰ আপোনাৰ ট্ৰাইবেল বা ST সকল, তেওঁলোকে বিচাৰিছিল যে আইচলেট হৈ থাকিলে বেয়া হ'ব, আমি মেইন ষ্ট্ৰীমৰ লগত সোমোৱাব লাগে। তো সেইকাৰণে যদি আমি ছেপাৰেট শাসন দিওঁ কাইলৈ, আমাৰ মানুহখিনি মিক্স আপ নহ'ব, মানুহখিনি আইচলেটেড হৈ থাকিয়ে যাব। কিন্তু গোপীনাথ বৰদলৈ বা আপোনাৰ জেমছ মোহন, এইবোৰ কাইলৈ আইডিয়া আহিব পাৰে, কিন্তু বুজি থ'লে আপুনি MCQ লিখিব পাৰিব। জেমছ জয়মোহন নিকলছ ৰয়, তেওঁতো খাচী আছিল, তো তেওঁলোকে এইটো তেওঁ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল যে নাই, এইটো কথা নহয়, কি হ'ব লাগিব, ট্ৰাইবেলখিনিক এটা সুকীয়া আপোনাৰ জেগা দিব লাগে, ট্ৰাইবেলক সুকীয়া ষ্টেটাছ দিব লাগে, 6 চিডুল মেণ্ডেটৰী। তো সেইটোৰ পিছত গোপীনাথ বৰদলৈও সেইটো মানে তেওঁ এই বেকআপ কাৰ পাইছিল, আম্বেদকাৰৰ বেকআপ পালে। তো বেকআপ পোৱাৰ পাছত এইটো আপুনি তেওঁ এইটো মানে নিকলছ ৰয়ে সেইটোৱে কৰিবলৈ মানে পচিবল হ'ল, মানে 6 চিডুল আহিল। সেই 6 চিডুলৰ আমি সেইটো জানোৱেই, যেনেকৈ এতিয়া যোনটো 6 চিডুল, সেইবোৰ আপোনাৰ তেতিয়াৰ পৰা অহা। কিন্তু এই 6 চিডুলৰ যে এৰিয়াটো বনাই আছিল, তো এইটো আপোনাৰ ধৰক এইটো কাৰণে, এতিয়া ধৰক তাৰ কাৰণে এখন এছেম্বলি বনাওঁতে ছাব কমিটি এখন বনাইছিলে। কমিটিখন কিহৰ কাৰণে, অসম বিধানসভাত, কিহৰ কাৰণে, তো যোনবোৰ এক্সক্লুডেড এৰিয়া, তেওঁলোকৰ মানে হিতৰ কাৰণে কাম কৰিবৰ কাৰণে, ছাব কমিটি অন নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ আছাম ট্ৰাইবেল এক্সক্লুডেড এৰিয়া। এইখনক পপুলাৰলি কি বুলি কয়, বৰদলৈ কমিটি। মই যোনটো কথা কৈ আহিছিলোঁ, এই বৰদলৈ কমিটিৰ 5জন মেম্বাৰ আছিল। এইখন আপোনাৰ চব হেৰিয়ৰ লগত কনফিউজ নকৰিব, যোনটো কিহৰ লগত, এই কনষ্টিটিউৱেণ্ট এছেম্বলিৰ লগত, সেইবোৰ আপুনি মানে হেৰিয়লৈ পঠিয়াইছে, সংবিধান পঠাবলৈ দিল্লীলৈ পঠিয়াইছে। এইকেইজন মানুহে আমাৰ গুৱাহাটীতে কাম কৰি আছে, গুৱাহাটীত নহয়, শ্বিলঙত, তেতিয়া শ্বিলঙত আছিল, শ্বিলঙতে কাম কৰি আছে। এইকেইজন মানুহে কি কাম কৰিছে, গোপীনাথ বৰদলৈতো তালৈ গৈছে, গোপীনাথ বৰদলৈ 2টাতে আছে, আৰু গোপীনাথ বৰদলৈ এইকেইজন, এইটো আপোনাৰ ধৰক তেওঁৰ কোন কোন প্ৰতিনিধি কোন, যেনেকৈ আপুনি নিকলছ ৰয়টো এজনৰ প্ৰতিনিধি, ইয়াতো আছিলে নিকলছ ৰয় শ্বিলঙৰ,
প্ৰতিনিধিত্ব নিকলছ ৰয়ে কি কৰিলে যে কি আছিলে খাচী ষ্টেটমেণ্টশ্বিপ আৰু তেওঁৰ ট্ৰাইবেলৰ এডভকেচি তেনেকৈ ৰূপনাথ ব্ৰহ্ম তো ৰূপনাথ ব্ৰহ্ম এজন বড়োসকলৰ প্ৰথম মিনিষ্টাৰ আছিল তেওঁ ইভেন তেওঁ গোপীনাথ বৰদলৈ মিনিষ্ট্ৰীত তেওঁ ফৰেষ্ট মিনিষ্টাৰ আছিল হ'বলা তেওঁক আপুনি মন্ত্ৰী বৰদলৈনী বুলি কয় তেওঁ এখন হাই লিটাৰেচাৰ আছিল তেওঁ ফাৰ্ষ্ট যোনখন মেগাজিন আছিল নামটো কি পাহৰি গৈছোঁ ফাৰ্ষ্ট যোনখন আপোনাৰ হেৰি মেগাজিন ৰ'ব চাই লৈছোঁ এবাৰ কিবা এটা মই পাহৰি গ'লোঁ সেইখন যোনখন মেগাজিন আছিল মেগাজিনখন তেওঁ মানে ৰূপনাথ ব্ৰহ্মই বিবৰ নামটো আছিল বিবৰ তো বিবৰ মেগাজিনখন তেওঁ কি কৰিছিল মানে তেওঁৰ ৰূপনাথ ব্ৰহ্মই লিখিছে আৰু তেওঁ নতুন এইবোৰ কুৱেশ্যন বনাব পাৰে কিন্তু দেই এতিয়া ধৰক যেনেকৈ ISBT যোনটো আমাৰ গুৱাহাটী ISBTটো সেইটো ৰূপনাথ ব্ৰহ্ম নামত হয় সেইটো আজি নহয় কিন্তু 2006 চনতে দিয়া আছে কালি এইটো আপোনাক ষ্টেটমেণ্টত দি দিব পাৰে যে হিমন্ত আহি পেলাই এইটো 2000 দিলে বুলি ক'লে দি দিব নাই মামাই দিয়া নাই এইটো মামাই নিদিয়া আগৰ পৰা কি আছে আপোনাৰ ৰূপনাথ ব্ৰহ্ম নামতে এই যোনটো ISBTটো তেওঁৰ নামত নামাকৰণ কৰা হৈছে বাৰু যি নহওক বাকী এইকেইজনটো এইটো আপোনাৰ ঠাকুৰ বাপ্পা বুলি কয় ঠাকুৰ বাপ্পাও এইটো ক'ৰ হয় তেওঁ এজন প্ৰমিনেণ্ট ছ'চিয়েল ৱৰ্কাৰ আছিল তো নাক্সে আছিলে তেওঁ নাগা হিলছৰ পৰা এইটো আছিল মায়ং নক্সা এইটো আৰু এইখন তেওঁলোক আপোনাৰ ছাব কমিটি যোনে আপোনাৰ কি কৰিছিল আমাৰ অসম বিধানসভাক এছিষ্ট কৰিছিল সহায় কৰিছিল তো তাৰপিছত আৰু আমি গমেই পাওঁ যে পাৰ্টিশ্যনৰ পিছত কি হ'ল পাৰ্টিশ্যনৰ পিছত ৰেফাৰেণ্ডাম হ'ল ক'ত আপোনাৰ চিলেটত তো অসমত যিটো 1946ত ইলেকশ্যন হ'ল যেতিয়া 1946ত ইলেকশ্যন হৈছিল অসমত বিধানসভা আছিল কিমানজন মেম্বাৰ আছিলে 108 জন তো 108 জন মেম্বাৰৰ পৰা ঘপককৈ 71 হৈ গ'ল বাকীবোৰ চব নাইকিয়া ক'ত গ'ল বাকী 31 জন ক'ত পলাল সেই 31 জন ক'তো পলোৱা নাই সেইটো ক'ত গুচি গ'ল তেওঁলোক পলোৱা নাই নহয় ক'ত পলালে তেওঁলোক বাংলাদেশত গুচি গ'ল কাৰণ সেই পাৰ্টটো তেতিয়া কাৰ পাৰ্ট হৈ গ'ল বাংলাদেশৰ পাৰ্ট হৈ গ'ল সেইকাৰণে টোটেল মেম্বাৰৰ সংখ্যা কি হৈ গ'ল 71 মেম্বাৰ হৈ গ'ল যে কাৰণ চিলেটত যোনকেইজন মেম্বাৰ আছিল চিলেটৰ পৰা যোনকেইজন মেম্বাৰ আছিল তেওঁলোক এক্সিষ্ট হৈ গ'ল তাৰপাছত কি হ'ল 47ত এটা আপোনাৰ কাহিনী কি সলনি হ'ল যে 47ত অসম বিধানসভা কি হৈ গ'ল ইউনিকেমাৰেল হৈ গ'ল তো অসম বিধানসভা ইউনিকেমাৰেল মানে আজি অসম মানে অসম বিধানসভা নহয় বিধানসভাটো অকলে থাকিল অসম কি হৈ গ'ল পাৰ্লিয়ামেণ্টাৰী পজিশ্যনটো আমাৰ ইউনিকেমাৰেল আমাৰ এতিয়া এখনে থাকিল বিধান পৰিষদখন কি কৰি পেলালে কেনচেল কৰি পেলালে তো তাৰ আগত কেতিয়ালৈকে সেইখন ক'লো 1937ৰ পৰা মানে আপোনাৰ 47 1937ৰ পৰা একদম ইণ্ডিপেণ্ডেন্সৰ টাইমলৈকে 47লৈকে অসমত দুখন সদন আছিল বুজি পালানে এতিয়া কথাটো এখন বিধান পৰিষদ আৰু বিধান সভা কিন্তু তাৰ পাছত আমাৰ হেৰি হ'ল তাৰ মাজতে এইবোৰ আপুনি পোষ্ট ইণ্ডিপেণ্ডেন্সৰ পাছত এইটো নাগালেণ্ড পাৰ হৈ গ'ল 63 এইবোৰ পৰীক্ষাত আহি থাকে 71ত আপোনাৰ কি হ'ল নেফা ক্ৰিয়েট কৰিলে তো মেঘালয় তাৰপিছত ফুল প্লেট ষ্টেট হ'ল লেটাৰ মিজোৰাম আৰু অৰুণাচল প্ৰদেশ এই নেফাৰ পৰাই আপোনাৰ নৰ্থ ইষ্টাৰ্ণ এৰিয়াৰ পৰা আপোনাৰ এৰিয়াখিনি উলিয়াই দিলে তেনেকৈ আপোনাৰ ধৰক 72ত কেপিটেল আমি হেৰি কৰিব লগা হ'ল তো বাজেট ছেজন দিছপুৰলৈ 16 মাৰ্চ 1973 অসমলৈ আপোনাৰ হেৰি কৰিব লগা হ'ল তো এতিয়া কথা হ'ল এইটোৱে আপোনাৰ ষ্ট্ৰেংথটোৰ ওপৰত কুৱেশ্যন APSCত আহিছে এইটো যোৱাবাৰে আহিছে যোৱাবাৰ নহয় ডিপাৰ্টমেণ্টেল এক্সামটা যে হেৰিয়ৰ সময়ত কেইটা চিট আছিল 1958ত দিছেনে আপোনাৰ মেম্বাৰশ্বিপ কিমানটা আছিল 52 57ত ফাৰ্ষ্ট এছেম্বলিত 108টা চিট আছিল 71ৰ পৰা আকৌ বহালে ফাৰ্ষ্ট এছেম্বলিত তাৰপিছত আকৌ আপোনাৰ 105টা হ'ল 57 66 এইবোৰ চব ডিলিমিনেশ্যনে সলনি কৰি থাকে আমি জানো তো এইবোৰ ডিলিমিনেশ্যন তাৰ লগত লিংক কৰি ল'লে হ'ল তাৰপৰা 72 থাৰ্ড এছেম্বলিত 114টা হ'ল যোনখন ফিফ্থ এছেম্বলি আছিল সেইখনে আজিৰ যোনটো চিট 126টা তেতিয়াৰ পৰা আপোনাৰ এই অসমৰ এতিয়াও চিট মেইনটেইন সেম 126টাই আছে এইটো আপুনি চাই ল'ব এইবোৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰতিটো শব্দই ইয়াত ইম্পৰ্টেণ্ট প্ৰতিটো শব্দই আকৌ একোটা কুৱেশ্যন তো গতিকে অসম বিধানসভা 6 জেনেৰেলি আপোনাৰ বিধানসভাৰ কাৰ্যকাল কিমান আমি জানো যে কিমান পাৰে 5 বছৰ কিন্তু যেতিয়া আপোনাৰ কি আছিলে এইটো 75ত যেতিয়া ইমাৰ্জেঞ্চি টাইমত কিন্তু 1 বছৰ বাঢ়ি গ'ল সেইকাৰণে আপোনাৰ 6 বছৰ হৈছিল আমি জানো হেৰিয়ত আপোনাৰ 1 বছৰ বাঢ়ি যায় তো বাকীটো মই এইকেইটা ক'লোৱে যে 6 শিডিউল ক্ৰাইটেৰিয়া আপোনাৰ আইৰন মেন অফ আছাম বুলি ক'লে কাক কয় এইখিনি মই আকৌ ইয়াতে আকৌ আপোনাৰ বনাই দিছোঁ যে শ্বৰ্টেষ্ট চাৰ্ভিং কোন হয় ফাৰ্ষ্ট আপোনাৰ নন কংগ্ৰেছ CM গোলাপ বৰবৰা য়ংগেষ্ট CM প্ৰফুল্ল কুমাৰ মহন্ত তো এইখিনি আপুনি অলৰেডি ইয়াত আপোনাৰ কভাৰ হৈ গ'ল ঠিক আছে তো বাকী কেপিটেল শিফ্ট এইখিনিও আৰু অলৰেডি ক'লো এতিয়া কিমান আছে 6 শিডিউল এৰিয়াৰ আপোনাৰ ধৰক কি আছে এতিয়া আমি সেইবোৰটো আৰু আমি সেইখিনি আকৌ মডাৰ্ণ পলিটিক্সটোত চাব লাগে এতিয়া কথা হ'ল অসমত এই সময়ছোৱাত কি চলিছিল গভৰ্ণৰ ৰুল বা গভৰ্ণৰ শাসন ইণ্ডিপেণ্ডেন্সৰ টাইমতো যেতিয়া গোপীনাথ বৰদলৈ আৰু হেৰিয়ে ৰুল কৰি আছিল
দুজন মানুহে আছাদুল্লাই হয় আকৌ গোপীনাথ বৰদলৈ সেই 10 বছৰ 1937 পৰা 46 লৈকে তো সেই 10 বছৰৰ পাছত আপোনাৰ সেই তাৰ মাজতে মানে 39ত দেখিছেনে গভৰ্ণৰ ৰুল আছিল এইটো বেছি ডেটো ভুল দেখাইছে ইমান দিনটো নাছিলে গভৰ্ণৰ ৰুল প্ৰি ইণ্ডিপেণ্ডেন্স এৰিয়া অৰ্থাৎ 39 to 46 লৈকে তো আছিলে ডিউৰিং ৱৰ্ল্ড ৱাৰ 2 টাইমত কি হৈছিলে হাৰিয়ে ৰিজাইন কৰি দিছিলে তো তেতিয়া আপোনাৰ কি আছিলে গভৰ্ণৰ ৰুল আছিলে এইটো কিন্তু অকমান এইটো ডেটটো অলপ কনফিউজ আছে আপুনি চাব তো তেনেকৈ ফাৰ্ষ্ট প্ৰেচিডেণ্ট ৰুল কেতিয়া প্ৰেচিডেণ্ট ৰুল 79ত হৈছিল কিহৰ কাৰণে কোন হৈছিল কাৰ দিনত প্ৰথম যোগেন্দ্ৰ নাথ এইবোৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত কথা কৈছো ইণ্ডিপেণ্ডেণ্ট অসমত তো যোগেন্দ্ৰ নাথ হাজৰিকা গভৰ্ণৰ তেতিয়া কি আছিলে গভৰ্ণমেণ্ট আছিলে আছাম এডিশ্যন নাম্বাৰ হ'ল কাৰণে তেওঁ যোগেন্দ্ৰ নাথ হাজৰিকা তেওঁ আপোনাৰ হেৰি কৰিবলৈ গ'ল যোগেন হাজৰিকাৰ পাছত তেওঁ আছিলে ছয়দাৰ আনোৱা টাৰ্মৰ 81ত হ'ল তো মাইনৰিটি গভৰ্ণমেণ্ট আছিলে কলেপছ হৈ গ'ল তাৰপিছত আপোনাৰ কেশৱ চন্দ্ৰ গগৈ গভৰ্ণমেণ্ট হ'ল এইটো আপুনি যাওঁ লছ এছেম্বলি মেজৰিটি তো এছেম্বলি মেজৰিটি লছ কৰিলে তেওঁ তাৰপিছত ফ'ৰ্থ প্ৰফুল্ল কুমাৰ মহন্ত হ'ল তো মিলিটেঞ্চি আৰু বজৰঙৰ কাৰণে এইটো কি কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তটো মানে প্ৰেচিডেণ্ট ৰুল লগাইছিলে সেইখিনি আমি এতিয়ালৈকে আমি গম পাব লাগে এতিয়া কথা হ'ল মই প্ৰথমে এটা বস্তু কৈ আহিছিলোঁ সেইটো এটা ক্লোজাৰ দিম বাকী আপুনি ইণ্ডিপেণ্ডেন্স মোৰ যোনটো এইটো প্ৰগ্ৰেমটোত এইটোত আপুনি ল'ব পাৰে আজি মই 2 মিনিট তাৰ বিষয়ে কৰিছোঁ এইটোত কি হয় বেচিকেলি প্ৰথম ক্লাছেছবোৰ থাকিব তাৰপাছত আপোনাৰ ধৰক মই ক্লাছবোৰ হোৱাৰ পাছত আপোনাক মই কুৱেশ্যনছৰ সদায় মই প্ৰায়ৰিটিত গুৰুত্ব দিওঁ যে যিখিনি বস্তু আহিব সেইখিনি আপুনি পঢ়ক তো সেইটো ৰিলেটেড মই আপোনাক কুৱেশ্যনছ দিম মেইনছ প্লাছ প্ৰিলিমছ দুইটাই তো ইয়াতে চালে আৰু বস্তু একো চাব নালাগে বা এইবোৰ এনেকুৱা ৰিলেটেড গোটেই মেটেৰিয়েলবোৰ থাকিব আৰু আপোনাৰ তাৰপাছত কুৱেশ্যনছবোৰ থাকিব আপুনি উইকত টেষ্ট লিখিব MCQছবোৰ গোটেই সলভ থাকিব সেইখিনি আপুনি কৰিব সেইখিনি কৰাৰ পাছত আপুনি হেতুৰ বাহিৰেও আপুনি পাৰ্সোনালি কি কৰিব পাৰে ইউ ক্যান কাম এটাপত মানে যিকোনো ধৰণে আপোনাৰ ডাউট হ'ব পলে বা এইটো কৰিব পাৰে গোটেই মোৰ সিস্টেমটোত গোটেই টিমটো বা মোৰ লগত লাগি এইটো কোৱা হয় মেজৰিটি ক্লাছ মই আপোনালোকক এইটো কভাৰ কৰোঁ তো এবাৰো মই এইটো কৰিম যোৱাবাৰ বহুত কিজনৰ লগত কৰি মই এইটো বেনিফিটেড হৈছে তো এটেম্পটো আপুনি এপটো ডাউনলোড কৰিব এই পাৰ্টটোৰ কাৰণে আৰু যি নহওক তাৰপিছত মই এতিয়া যোনটো শেষৰ পাৰ্টটো এইটো শেষ কৰি বুলি আহিছোঁ কিন্তু প্ৰি ইণ্ডিপেণ্ডেন্স আৰু লেজিসলেটিভ টাইমলাইন এইটো প্ৰি ইণ্ডিপেণ্ডেন্সৰ টাইমত কি হ'ল মই এইটো কথা আপোনাক 37ৰ পাছতহে মই কৈ আছিলোঁ যে 37ত বিধানসভা আহিল 37ৰ আগত কি হৈছিল তো 37ৰ আগত কি হৈছিল তাৰ কাৰণে আমাৰ অসমত জানোৱে যে আপুনি কি হ'ল 24ত অসম ব্ৰিটিছৰ পাৰ্ট হ'ল পিছত আমি এইবোৰ হিষ্ট্ৰীত পঢ়ি আহোঁ এনেকৈ আহি আমাৰ কি হ'ল 61ত আপোনাৰ কি হ'ল আমাৰ কাউন্সিল এক্টে কি ক'লে আমাৰ ইয়াৰ ডেমক্ৰেটিক ইনষ্টিটিউচন এজ এ পাৰ্ট কৰিলে 1905 চনত কি হ'ল বেংগল বিভাজন হ'ল আমি জানো বংগ বিভাজন লৰ্ড কাৰ্জনে কৰিছিল তো বংগক ভাঙি পেলাই যোনখন বংগক এবাৰ পূব বংগ আৰু পশ্চিম বংগ কৰিলে আৰু সেই পূব বংগৰ লগত অসমক বৰ্তমানৰ বাংলাদেশ তাৰ লগত অসমক জুৰি দিলে একেলগে তো একেলগে জুৰি দি 1905 চনত আপোনাৰ কি কৰিলে এখন এডমিনিষ্ট্ৰেটিভ এৰিয়া বনালে যাৰ নাম দিলে অসম আৰু পূব বংগ আসাম এণ্ড ইষ্ট বেংগল তো এইটো কি হ'ল আপোনাৰ তাৰপিছত কি হ'ল লেজিসলেটিভ কাউন্সিল এখন আহিলে তেতিয়া কাউন্সিল মানে কি এখন এডভাইজৰী বডি কাৰণ তেতিয়া মানুহৰ মানে ইণ্ডিয়াত গোটেই ইণ্ডিয়াতে কি হৈছিল এটা আপোনাৰ প্ৰতিবাদ হৈছিল যে আপুনি লোকেল মানুহে পাৰ্টিচিপেট নাই শাসনত তো লোকেল মানুহক পাৰ্টিচিপেশ্যন দিবৰ কাৰণে ব্ৰিটিছে প্ৰথম আনিলে লেজিসলেটিভ কাউন্সিলৰ কনসেপ্ট তো কাউন্সিলত বহুত আপোনাৰ কি কৰে লোকেল মানুহে আপোনাৰ তাত পাৰ্ট লয় মানে নিজৰ মানুহে তো এতিয়া ধৰি লওক সেই কাউন্সিলখনত পদ্মনাথ বুঢ়াগোহাঁই তৰুণৰাম ফুকন মানিক চন্দ্ৰ বৰুৱা গুণেশ্বৰ বৰুৱা প্ৰভাত নাৰায়ণ ফণীধৰ চলিহা এনেকুৱাকে আপোনাৰ কিমান মানুহে কি কৰিছিল টোটেল 34 জন মেম্বাৰ আছিলে সেই কাউন্সিলখন ক'ত হৈছিল শ্বিলঙত সেইটো আপোনাৰ শ্বিলঙত আপোনাৰ কি হৈছিল এখন আপোনাৰ ফাৰ্ষ্ট 13 জানুৱাৰী নে কেনেকুৱা ডেট এটাত আপোনাৰ কি হ'ল আপোনাৰ সেইখন হৈছিল তাত কি হ'ল ভাইয়ে পাৰ্ট লৈছিল না সৰি এইটো ভুল কৈছোঁ এইটো 1900 চনৰ এইটোতো নাছিলে এইটো অসমৰ কাৰণে অকল মাত্ৰ 5খন মেম্বাৰ আছিলে 5টা আছিল অসমৰ কাৰণে 1909 চনত আকৌ কৈছোঁ বস্তুটো কনফিউজ নকৰিব 1905 চনত ভাগিল বেংগল ভাঙি দিলে মৰিয়াই দুটা পাৰ্ট এটা পাৰ্ট ইষ্ট এটা পাৰ্ট ৱেষ্ট ইষ্টৰ লগত অসমক একেলগে ৰাখি পেলাই কৈ দিলে যে ইষ্ট বেংগল এণ্ড আসাম লেজিসলেটিভ কাউন্সিল টোটেল সিট আছিলে কেইটা তাৰ কাৰণে কাউন্সিল চক বিধানসভা নহয় কিন্তু বিধানসভাৰ সেই মই ক'লো নহয় তাৰ আগতে আহিল বিধানসভা হোৱাৰ আগৰ দিনৰ কথা কৈ আছোঁ তেতিয়া মানে 1937ৰ আগত তো 40 জন মেম্বাৰ আছিলে তাৰ 5 জন অসমৰ কাৰণে তাৰপিছত আপোনাৰ কি হ'ল 6 জানুৱাৰীত কি হ'ল আকৌ যেনেকৈ 1911 চনত মই জানো কি হৈ গ'ল বেংগল ইউনাইট কৰি পেলালে যোনটো আগত বেংগল ভাগিছিলে ভাঙাটো আকৌ মানে এনাল কৰি পেলাই বেংগল আকৌ আগৰ নিচিনা কৰি পেলালে তো আগৰ নিচিনা কৰাৰ পাছত অসমক নতুনকৈ সুকীয়া লেজিসলেটিভ কাউন্সিল দিলে সেইটো কোন চনত
30 চক 11 বা 2 বছৰ সদায় 2 বছৰ পিছত লাগে যিকোনো কাম কৰোঁতে তো দে ফাৰ্ষ্ট অফিচাৰ কোন আছিল প্ৰিজাইডিং অফিচাৰ আৰ্কডাইল আৰ্ল আৰু আপোনাৰ তেওঁ কোন আছিল আৰ্কডাইল যোনজন চিফ কমিশনাৰ আছিল চিফ কমিশনাৰ প্ৰভিন্স আছিল অসম তো চিফ কমিশনাৰ আছিল তো গতিকে তেওঁৰ আপোনাৰ তে আছিল তো 34 জন টোটাল মেম্বাৰ আছিল তাৰে 21 জন ইলেক্টেড এইবোৰৰ ওপৰত কোৱেশ্চন আহে কিন্তু দেই 13 জন নমিনেটেড তো আপোনাৰ ধৰক ইয়াৰে কি আছিল আপগ্ৰেডেড টু আপোনাৰ 1992 টু 50 থিজ আপোনাৰ আৰু সেইখন আকৌ পিছত 1921 চনত যেতিয়া কৰিব এইটো গম পাব সব 1913ত কিয় কাহিনী আছে 1913ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক তিনিখনে আছে মনত আছে নে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া একবোৰ যে আহে সদায় এইবোৰ কোন চনত সেইবোৰ যদি হিষ্ট্ৰী পঢ়িছে তেতিয়া এইবোৰ মনত ৰাখিবলৈ ভাল 1919 আপোনাৰ 1935 এই 35 খনে বিধান পৰিষদৰ কথা ক'লে সেইকাৰণে 1937 লৈ আমাৰ বিধানসভা আহি গ'ল দেশনে 35 সভা কথা কৈছিল তেনেকে 9 আৰু 2 বছৰ যোগ কৰি লওক দেশন ইয়াতকে বেছি সময় লাগে 4 এইখনতে উল্লেখ কৰি থলে যে বহাই দিবা তো 4 পা গৈ পেলাই কি হৈ গ'ল তেতিয়া সেইকাৰণে 34 জন হৈ গ'ল 1913 চনত আকৌ পিনে 19 পৰা 2 বছৰ যোগ কৰি দিয়া 19 + 2 কি হ'ব 21 এক গিখন আহে ন এখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এখন আইন ন এখন ব্ৰিটিছ পাৰ্লিয়ামেণ্টত এইবোৰ পাছ হয় এইবোৰ পাছ হোৱাৰ পিছত এই চেঞ্জবোৰ আমি লাহে দিয়ে আমি দেখি থাকোঁ ইয়াত তো এইটো আপোনাৰ আহি তেনেকৈ চেঞ্জ হ'ল তো তাৰপিছত ইয়াত এই 19 আপোনাৰ ধৰক 13তে 34 জন মেম্বাৰৰ ভিতৰত ইয়াতে পদ্মধৰ আছিলে পদ্মধৰ বুঢ়াগোহাঁই মইতো ক'লো নহয় তোমাৰ তৰুণৰাম ফুকন এইবোৰ তেওঁলোক কোন ক'ৰ আছিলে আছাম লেজিছলেটিভ এছেম্বলিৰ নহয় তেওঁলোক কাউন্সিলৰ মেম্বাৰ আছিল সেইটো সময় তো এইটো এতে এডভাইজাৰী বডি তো মই ভাবিছোঁ বহুতখিনি বস্তু মই আজি যিমানটো পাৰোঁ মই চেষ্টা কৰিলোঁ গালি চালি পাই পেলাই চাতি তলত গালি পাই দিবা বাকী এইটোতো কি ক'ম আৰু এপটো ডাউনলোড কৰিব পাৰা এইটোতো প্ৰচাৰ কৰিব লাগিব মোৰ দিগদাৰ হয় নহ'লে আৰু যোনে ল'ব বিচাৰে একচুৱেলি আপুনি ল'ব পাৰে মানে কোচিং লৈ লাভ নাই কিন্তু যদি কানেক্টেডকৈ পঢ়িম বুলি ভাবে চিৰিয়াছলি যদি প্ৰিপাৰেশ্যনটো কৰি আছে তো সেইটো আপুনি কৰিব পাৰে এইটোৰ ওপৰতো মোক বহুতকেইজনে কৈ আছে যে এটা ডেডিকেটেডলি আপুনি ক'ব যে কেনেকৈ চিষ্টেমটো চলি আছে তো তাৰ ওপৰত মই এটা ক'ম আৰু নেক্সট কিহৰ ওপৰত ভিডিঅ'টো কৰিব পাৰি 20 দিন আছে তো ভালকৈ পঢ়ি থাকক এই বিজনেছত কি কৰিব পাৰি সেইটো আপোনালোকে ক'ব তো থেংক ইউ অল ৰাইট টাইম চাই থাকিব আৰু ডিটেইল ক'ব